আপুনিতো আপোনাক মই কেতিয়াবা এনেকৈ লগ পাম বা আপুনি এনেকৈ বহি কথা পাতিব লাগিব কেতিয়াবা জুবিনৰ বিষয়ে মই ভবা নাছিলোঁ হয় আৰু আমি কোনোবা এটা বাটত আমি হঠাৎ সংযোজিত হৈ গ'লোঁ আমি জুবিনে আমাক লগাই দিলে আমি এতিয়া বিশেষ সংখ্যা এটা কৰিব লৈছোঁ জুবিনৰ বিষয়ে তাত যাতে গোটেই জুবিন মানুহজন যিজন মানুহ লুকাই আছে যিজন জুবিন বাহিৰত যিজন আমি দেখোঁ অকল সেইজনেইতো জুবিন গাৰ্গ নহয় আৰু ভিতৰত যিজন জুবিন আছে সেই মানুহজনকে মই উলিয়াব চেষ্টা কৰিছিলোঁ ইণ্টাৰভিউটো আৰু এতিয়াও মই যাৰ লগতে কথা পাতিছোঁ সেই জুবিনজনকে মই বিচাৰি আছোঁ তাৰ এতিয়াতো পোনপটীয়াকৈ জুবিনৰ লগত আৰু মোৰ কথা নহ'ব আৰু আপোনাক মই দেখি আছোঁ আপুনি অকলে সমাধিস্থলত তাতে দেখি আছোঁ আপুনি খুব অকলে উদাসীন হৈ আপুনি ঘূৰি আছে তো আপোনাৰ চকুযোৰে বহুত কথা কয় কি কয়নো আমি নাজানো আপুনি আজি জুবিনক আপুনি কেতিয়াবা লগ পালে আৰু জুবিন সেই ভিতৰৰ মানুহজন আপুনি কৈ যাওক আমি শুনিম আৰু আমাৰ যদি কিবা প্ৰশ্ন থাকে তাৰপিছত কাৰণ একচুৱেলি আমি জুবিনক নাজানো বুলিয়ে ক'ব লাগিব যি বাহিৰৰ পৰা দেখিছোঁ আপোনালোকেতো একদম ওচৰৰ পৰা সৰুৰে পৰাই দেখিছে বুলি ক'ব লাগিব আপুনিতো বহুত সৰু আছিল মই মেট্ৰিক দি পেলাই লগ পাইছিলোঁ সেইটো মানে বহুত জৰুৰী আপুনি কওক আমি শুনি যাম মই 1989তে লগ পোৱা ক'ত আছিলে যোৰহাটত মোৰ ঘৰ যোৰহাটত বালিগাঁও ৰজা হাউলি বুলি কয় মই মেট্ৰিক দি পেলাই আমাৰ ৰিজাল্ট দিয়া নাই আমাৰ মাৰ্চ মানত পৰীক্ষা শেষ হয় সেই মে' জুন মানত ৰিজাল্ট দিয়েগৈ আৰু আমি খুব মানে যোৰহাটত খুব কম্পিটিশ্যন হয় গানৰ বিভিন্ন জেগা আছে যোৰহাট থিয়েটাৰ হল আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী লক্ষী ইউনিয়ন বিভিন্ন জেগাত কম্পিটিশ্যন হয় আৰু মই সেই ইন্দ্ৰ শৰ্মা ছাৰৰ স্কুলতে শিকা ছাৰে যদিও কমাৰ্চিয়েল বজাবলৈ নিদিয়ে মই মনে মনে বজাই ফুৰোঁ তাতে তবলা শিকিছিলোঁ মই তবলা শিকিছিলোঁ মনে মনে বজাই ফুৰোঁ ছাৰ মানে খুব ষ্ট্ৰিক আছিলে ক্লাছিকেলি প্ৰথমতে ভালকৈ শিকিলোঁ বুলি কয় ইন্দ্ৰেশ্বৰ শৰ্মা ছাৰ তাৰপিছত মনে মনে বজাই ফুৰোঁ কম্পিটিশ্যনত বজাওঁ জ্যোতি সংগীত দাবা সংগীত মডাৰ্ণ চং এইবিলাক কম্পিটিশ্যন হৈ থাকে এই জুন নে জুলাই মাহত 89ৰ এটা কম্পিটিশ্যন আছিলে বঙালপুখুৰী নাট্য মন্দিৰত আৰু জুবিনহঁত ইতিমধ্যে বঙালপুখুৰীতে থাকে জুবিন মেট্ৰিক পাছ কৰি পেলাই তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰি জে বি কলেজত এডমিশ্যন লৈছে তাৰপিছত এই মই বজাবলৈ গৈছিলোঁ মোৰ ঘৰৰ ৰাস্তাতে এজন মানে স্বনামধন্য অভিনেতা ছবিন অধ্যাপক তেখেতৰে ছোৱালী গীতাঞ্জলি অধ্যাপক আৰু গীতাঞ্জলিৰ মাক মানে বিনু পেহী জুবিনৰ পেহীয়ে দেউতাকৰ ভনীয়ে গতিকে সেইখিনি কথা মই একদম গম পোৱা নাছিলোঁ বঙালপুখুৰী নাট্য মন্দিৰ পোৱা লাগে তাৰপিছত কম্পিটিশ্যন চলি আছে দুপৰীয়া আমি কিবা গান এটা বজাই আছোঁ দুপৰীয়া চব কম্পিটিটৰ বা অডিয়েঞ্চ খাবলৈ যায় অলপ খালী আছিলে হল দেখিছোঁ পিছফালে মানে একদম চকুত লগা চুলিখিনি তিতা ল'ৰাজনৰ কাৰ্লি হেয়াৰ ইমানমান দীঘল হ'ব বহুত বেছি দীঘলো নহয় মেলি আহিছে আৰু গোল চশমা এযোৰ পিন্ধিছে আমাৰ গান্ধী চশমা বুলি কৈছে কিন্তু হাই পাৱাৰ চশমা দেখিলে গম পাইছে যে চশমাটো বহুত পাৱাৰ আছে মোক এনেকৈ হাতটো দিলে এই আপোনালোকে এতিয়া যেনেকুৱা দেখিছে তেতিয়াৰ পৰা তেনেকুৱা মোৰ প্ৰথম হাইটো তেওঁ তেনেকুৱা আছিলে এনেকৈ হাতটো দিলে আকৌ এনেকৈ আছে তাৰপিছত মই ভিতৰলৈ সোমাই আহিলোঁ তেওঁ ইতিমধ্যে আহি ভিতৰ পালেহি কথা পাতিব নোৱাৰে কাৰণ ওচৰতে ষ্টেজটো বাহিৰলৈ আহিলোঁ ষ্টেজ হলত ক'লে তোমাৰ নাম কি মোক সুধিলে কৈছোঁ ৰাজা মোৰ নাম কৈছে হেৰি তুমি তবলাটো ভাল বজোৱা দেখোন তুমি যাৰ লগত বজাইছা যে গীতটো তাই মোৰ পেহী ছোৱালী তুমি আমাৰ ঘৰলৈ আহিবা পিছফালে মোৰ ঘৰ তাৰপিছত মই অঁ বুলি ক'লোঁ আৰু মই আৰু গান বজাবলগীয়া আছিলে কম্পিউটাৰৰ লগত বজাই মেলি গীতাঞ্জলিৰ লগতে তেওঁলোকৰ ঘৰলৈ গ'লোঁ তাতে ভাত খালোঁ ঘৰলৈ মানে গীতাঞ্জলি কৈছে যে মামা এনেকৈ অফিচাৰ গুৱাহাটীত তেখেতে তেতিয়া দেউতাকে সম্ভৱ ছেক্ৰেটেৰিয়েটত কৰে নেকি ঘৰ সোমাই অকণমান সেই আভিজাতটোতো ফিল হৈছে কাৰণ মোৰ ঘৰ গাঁৱত আমাৰ গাঁৱৰ ঘৰ বুলি কাত নাই এনেকৈ এখন মেট এখন পৰা আছে এই আপোনাৰ খেৰ টাইপ এটা মেট পাই যে নৰাৰে বনোৱা নেকি মেটখন পৰা আছে কৰিডৰটো ভিতৰতে ভাত খালোঁ খুব ধুনীয়া খাদ্য অঁ খহটা মেটখন মই ভাবিছোঁ যে ধনী উচনী মানুহ আৰু পাৰিছে তেনেকৈ ভাবিছোঁ তাৰপিছত তেওঁ ভাত খাইছে তেওঁ মানে সেই হেৰি আৰু পটককৈ গৈ গান এটা বজালে তেওঁলোকৰ ঘৰত ডেক আছিলে গানবিলাক যে ডাঙৰকৈ বজালে কিন্তু আমাৰ নাই মই একদম ওচৰৰ পৰা ডেক প্ৰথম দেখিছোঁ তেতিয়া আমাৰ ঘৰত সৰু টেপ এটা আছিলে দেউতাই ৰেডিঅ' শুনে তেনেকুৱা তাৰপিছত তাতে গান এটা বজালে সেইদিনাখন প্ৰথম গানটো হৰিহৰণৰ এটা গজল বজাই আছিলে হে দে মস্তি হে বুলি গান এটা বজাইছে বিৰাট ধুনীয়া তবলা একদম তাৰপিছত মই বোলো ইমান ধুনীয়া কৈছে তুমি হৰিহৰণ শুনা নাই নেকি মই বোলো নাই শুনা নাই
মই এনেকুৱা গান ৰেডিঅ'ত শুনিছোঁ, কিন্তু এনেকৈ কেছেট শুনা এই শুনিবা হৰিহৰণ বহুত ধুনীয়া ধুনীয়া গান আছে আৰু তবলাবিলাক বিৰাট ধুনীয়া বজায়। তাৰপিছত হঠাতে মোক ক'লে ব'লা ওলাই যাওঁ, মই চাইকেলখন লওঁ, মোৰ চাইকেল লওঁ, ওলাই গৈ আমি দহাবৰা চুক বুলি কয়, ৰেল লাইনটো পাৰ হৈ ওচৰতে 1 কিলোমিটাৰ। এজন ল'ৰা ঘৰলৈ গ'লোঁ, জুবিনৰ খুব ভাল ফ্ৰেণ্ড মানে, জুবিনৰ একেলগে পঢ়া প্ৰসেনজিৎ গুপ্তা, তেওঁ ঘৰলৈ গ'লোঁ। এই বেংগলী মানুহৰ ঘৰ আৰু বহুত মানুহ একেলগে থাকে, তাতে কথা পাতিলোঁ। প্ৰসেনজিৎ গুপ্তাও মানে খুব কথা জানে, যদি সি মিউজিচিয়ান নহয় মানে আৰ্টিষ্ট নহয়, কিন্তু সি খুব গোটেই মানে দুনিয়াখন পঢ়ে, কথা জানে। তেওঁলোকে পথেৰ পাঁচালী কথা পাতি আছিলে। প্ৰসেনজিতে হঠাৎ সুধিলে, ঐ তই জানো নেকি যে পথেৰ পাঁচালী মিউজিক সেই সময়ত কেনেকৈ ছিং কৰাইছিলে, বেকগ্ৰাউণ্ড মিউজিক? মই ভাবিছোঁ যে বেলেগ লেভেলত কথা পাতিছিলোঁ। মই পথেৰ পাঁচালীৰ নাম শুনিছোঁ, সত্যজিৎ ৰায়ৰ নাম শুনিছোঁ, কাৰণ আমি মইনা পাৰিজাতত থকা বিভিন্ন কুইজ চুইজ কৰি ফুৰোঁ, কিন্তু মই সেইটো লেভেলত কোনদিন চিন্তা কৰিব নাই। সেইটো মোৰ প্ৰথম দিন আছিলে জুবিন গাৰ্গৰ লগত। মিউজিক ছিং কৰাৰ কথা পাতিছে মানে বেলেগ ধৰণৰ হ'ব। তেওঁলোকে পাতিছে আৰু জুবিনে খুব ধুনীয়া বেংগলী কয়, মাজে মাজে তাহাঁতি দুটাই বেংগলীও পাতে। চব ধৰণৰ আছিলে, মাজে মাজে বেংগলীও পাতে। তাৰপিছত আমি ওলাই আহিলোঁ, এপাক এনেকৈ ঘূৰি গধূলি হ'ল আৰু জুবিনৰ ঘৰ পালোহি। তাৰপিছত ইতিমধ্যে পেহী আৰু ছোৱালীজনী আছেই জুবিনৰ ঘৰতে, কম্পিটিশ্যন মই যাৰ লগত বজাবলৈ গৈছিলোঁ। তেওঁলোকে ক'লে আমি তবলা চবলা অট'তে লৈ যাম, তুমি ঘৰলৈ যোৱাগৈ। মই ঘৰলৈ গুচি আহিলোঁ। জুবিনে কিন্তু মোক ক'লে কাইলৈ আহিবা কিন্তু দেই, তোমাৰ লগ পাই ভাল লাগিলে, কাইলৈ আকৌ আহিবা। মই বোলো ঠিক আছে আহিম বাৰু। সেই পিছদিনাখন গ'লোঁ, আকৌ পিছদিনাখন গ'লোঁ, এই মানে সদায় লগ পোৱা হ'লোঁ জুবিনক, আৰু সদায় লগ পোৱা হ'লোঁ। বিভিন্ন ধৰণৰ কথা কয়, মোক কয় কোনোবা পাৰ্কাচনিক চাইছা নেকি কেতিয়াবা? বোলো নাই চোৱা নাই পাৰ্কাচন, মই বুজি পোৱা নাছিলোঁ কি ক'ব বিচাৰিছে। কৈছে এনেকৈ শিৱমণি চোৱা নাই? বোলো নাই চোৱা নাই। তিলক গুৰুটো মই চোৱা নাই। এইবোৰ বিখ্যাত পাৰ্কাচনিষ্ট, মানে পাৰ্কাচন ইনষ্ট্ৰুমেণ্টটো কি তেওঁহে মোক কৈছিলে। পাৰ্কাচন চব বস্তুৱে পাৰ্কাচন, আমি যদি টাপটোত এটা হিট কৰোঁ, ইয়াৰ পৰা যদি সংগীত উপযোগী ধ্বনি ওলায়, সিয়ে পাৰ্কাচন। সেইকাৰণে য'তে ত'তে বজায় কিছুমান বস্তু। তাৰপিছত লাহে লাহে সেইবিলাক কনচেপ্ট ক'বলৈ ল'লে। তেওঁ বিভিন্ন CD কালেকশ্যন কৰে আৰু ঘৰত অজস্ৰ কেছেট, মানে সেই তেতিয়া বিজিজ দেখিছোঁ, পিংক ফ্লয়ড দেখিছোঁ। তেওঁ ইতিমধ্যে শুনি হজম কৰি থৈছে এইবিলাক ৱেষ্টাৰ্ণ গান, পিংক ফ্লয়ড, বিজিজ, তাৰপিছত খুব কাণ্ট্ৰি চং শুনে, কেনি ৰজাৰ্ছ, এইবিলাক। তাৰপিছত কেনি জি বুলি এজন ক্লেৰিনেট প্লেয়াৰ আছিলে, সেইবিলাক শুনে। বিভিন্ন ধৰণৰ আমি মানে সেইটো লেভেলত তেতিয়া শুনিছে। আৰু দেউতাকে খুব কেছেট কিনি আনি দিয়ে তেওঁক, বিভিন্ন নতুন কেছেট ওলালে দিয়ে। ব্ৰুচ স্প্ৰিংষ্টান, এইবিলাক মই তেওঁৰ ঘৰতে দেখা পাওঁ। মই কিন্তু তেতিয়ালৈকে সেইটো কালচাৰৰ লগত চিনাকি নহয়। তাৰপিছত লাহে লাহে গম পালোঁ তেওঁ বহুত কথা জানে সেইটো লেভেলতে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত তেওঁ তেতিয়া ঋত্বিক ঘটকৰ কথা কয়। ঋত্বিক ঘটক এজন বিখ্যাত পৰিচালক, বংগৰ ৰাইটাৰ। এদিন এখন চিনেমাৰ কথা দুয়োটাই পাতি আছে, তেতিয়া মানে আৰু বন্ধু গোট খায়। দাদু বুলি এজন গীটাৰিষ্ট আছিলে, তেওঁৰ কাজিন হয়, তেওঁলোকে গোট খায়। এই ঋত্বিক ঘটকৰ অযান্ত্ৰিক বুলি এখন চিনেমাৰ কথা কয়, কেনেকৈ বেয়া হৈ থকা এখন চিনেমাৰ ওপৰত গাড়ী এখনৰ ওপৰত চিনেমা বনাইছিলে। তাৰপিছত মই মানে মানুহটোৰ চবতকৈ শ্ৰদ্ধা কৰা গুণটো হৈছে সেই গুণটো, মানে ইমান নলেজ। তেতিয়া মোতকৈ এবছৰ ডাঙৰ পঢ়াত, ফাৰ্ষ্ট ইয়েৰ, অজস্ৰ নলেজ, মানে গোটেই পৃথিৱীখনৰ কথা যেন জানে। আকৌ স্বামী বিবেকানন্দৰ কথা কয়, কেতিয়াবা গীতাৰ কথা কয়, গীতাত আমুক বস্তুটো গীতাত এনেকৈহে লিখা আছে। এই বস্তুবিলাক মানুহে এনেই বনাই লোৱা বস্তু। এদিন মোক ক'লে আজি মঙলবাৰ মই নাখাম নেকি, কাৰোবাৰ ঘৰত আমলেট দিছিলে। কৈছে না বাৰটোৰ পিছতহে সৃষ্টি হৈছে ৰাজা, আগতে মানুহ সৃষ্টি হৈছিল, বাৰটো এতিয়া তুমি বাৰ মানি লাভ নাই। মানে কথাবিলাক তেনেকুৱা, মঙলবাৰ কি আমলেট নাখাওঁ, নাখাওঁ কৰি দিয়ে, বাৰটোৰ পিছত বনাই লৈছে ডেটবিলাক হেৰি কৰিবৰ কাৰণে। গতিকে সেইটো লেভেলত কথা কয়। আৰু মই পঢ়াটো দেখিছোঁ, যেতিয়া পঢ়ে কিতাপ এখন লৈ পেলাই, খুব মানে চঞ্চল হৈ থাকে মানুহটো, ভৰিটোকে জোকাৰি থাকে, এবাৰ এনেকৈ বহিলে এবাৰ এনেকৈ বহিলে। কিন্তু আপুনি যদি সোধে লাইন বাই লাইন মনত থাকে। কলেজৰ পঢ়া কেনেকৈ পঢ়ে মই নাজানো, মই বাহিৰা কিতাপৰ কথা কৈছোঁ। খুব কম পঢ়ে বুলি বেয়া পায়, কিন্তু চোকাও আছিলে। সেই সময়তে মেট্ৰিক 2টা লেটাৰ লৈ পাছ কৰিছে বুলি কয়। ছায়েন্সত এডমিশ্যন লৈছিলে JB কলেজত। গতিকে জ্ঞানৰ মানে অদ্ভুত ভাণ্ডাৰ আছিলে। সেইটো এটা প্ৰথম মোৰ মানে তেওঁৰ প্ৰতি থকা শ্ৰদ্ধাটো, আৰু সেইটো মোৰ শেষলৈকে থাকি গ'ল। মই ইমান বছৰ থাকিলোঁ যদিও
মই সেই গেপটো সদায় মেইনটেইন কৰিলোঁ মানে তেওঁ যিমানেই যি নঘটক মই কেতিয়াও কোনো এষাৰ কথা ডাঙৰকৈ ক'ব নোৱাৰিলোঁ টানকৈ ক'ব নোৱাৰিলোঁ মই যি ক'লোঁ সদায় ৰিকুৱেষ্ট কৰিলোঁ আজি অকণমান শুই ল'বা নেকি অকণমান ৰেষ্ট লৈ লোৱা এতিয়া নাই মই ঠিক আছোঁ মোক ওলোটাই কয় তুমিহে অলপ ৰেষ্ট লৈ যোৱা মই ঠিকেই আছোঁ কথাটো তেনেকুৱা তাৰমানে তাৰপিছত সেই লাহে লাহে তেওঁ আমি বজাবলৈ ল'লোঁ বিভিন্ন মানুহৰ লগত যোৰহাটত মানে অদ্ভুত সাংস্কৃতিক পৰিৱেশ বহুত ছিংগাৰ ভাল ভাল ছিংগাৰ যোৰহাটত আছিলে কম্পিটিশ্যনৰ কথা ক'লোৱে বিভিন্ন কম্পিটিশ্যন হয় লাহে লাহে তেওঁ গান সুৰ কৰে ক্লাছ 7, 8 বৰ ধুনীয়া ধুনীয়া গান সুৰ কৰিছে লাহে লাহে তেওঁ ভনীয়েক জংকী গীতাঞ্জলি এই বিভিন্ন ছোৱালীবিলাকে তেওঁৰ গান গাবলৈ ল'লে তেওঁ সুৰ কৰা গান বৰ ধুনীয়া গান সেই সময়তে বৰ ধুনীয়া ক্লাছ 8 সুৰ কৰিছে সুৰ কৰিছে তাৰ আৰু গান সুৰ কৰিছে এটি নহয় দুটি নহয় বুলি এটা গান আছে এটি নহয় দুটি নহয় আছে বহু কথা এনেকুৱা এটা গান আছে সেইটো তেওঁ ক্লাছ 8 সুৰ কৰা বুলি আমাৰ আগত কয় আৰু গান আছে ক্লাছ 8, 9 সুৰ কৰা তাৰ আগতে সুৰ কৰিছে সুৰবিলাক বৰ ধুনীয়া কৰে তাৰপিছত সেই লাহে লাহে বন্ধুত্বটো আহিলে ঘৰলৈ যোৱা বেছি হ'ল ঘৰত থকা হ'লোঁ তাৰপিছত লাহে লাহে তেওঁ কীবৰ্ড কিনিলে তেওঁৰ ককায়েক আছিলে উৎপল শৰ্মা তেওঁ জেঠাইকৰ ল'ৰা অল ইণ্ডিয়া ৰেডিঅ'ৰ এৰেঞ্জাৰ আছিলে মানে তেওঁ বোধ কৰোঁ A গ্ৰেড পোৱা প্ৰথম এৰেঞ্জাৰ নেকি অসমৰ শ্বিলঙত চাকৰি কৰিছিল তেওঁলোক এবাৰ শান্তাবুৰ লগত প্ৰগ্ৰেম কৰিবলৈ গৈছিলে যোৰহাট ল' কলেজৰ পৰা অলপ আগত তেওঁলোকৰ ঘৰ তেতিয়া সেই কীবৰ্ডখন কিনিছিলে ভূপেন উজীৰ ছাৰৰ পৰা গতিকে লাহে লাহে কীবৰ্ড বজোৱা হ'ল কীবৰ্ডত মানে ইণ্টাৰেষ্টটো বেছি কীবৰ্ডখন মানুহে সুধিলে কয় নাই মই গান চান নাগাওঁ গান সুৰ কৰোঁ কিন্তু মই বজাই ভাল পাওঁ তাৰপিছত লাহে লাহে আমি যোৰহাটৰ লীনা বেজবৰুৱা বাইদেউ বুলি এগৰাকী ছিংগাৰ আছিলে মানে তেওঁলোক অকণমান ধনী চনী মানুহ আৰু দুমহলীয়া ঘৰৰ ওপৰৰ খাপত তেওঁলোকৰ এটা মিউজিক ৰুম আছে তাতে বস্তু ফিটিং হৈ থাকে তেওঁলোকে প্ৰগ্ৰেমৰ কাৰণে প্ৰেক্টিচ কৰে জুবিনো যায় আমিও যাওঁ তালৈ আৰু সেই দাদাবিলাকে আমাক খুব মৰমো কৰে জুবিনক ভাল পায় জুবিনে সুৰ কৰা গান গাবলৈ কয় লীনা বৰুৱা দাদাই ৰূপক দাই তেওঁ গীটাৰিষ্ট জুবিন গানটো গোৱাচোন কোৱা মই সিদিনাখন জ্যোতিকাই তোমাৰ বৰ ধুনীয়া গান এটা ৰেডিঅ'ত গাইছিলে পিছে পাহৰি গ'লো নহয় ৰ'ব অকণমান মনত আছে বুলি গাই দিয়ে তেতিয়া কিন্তু পিন ড্ৰপ চাইলেণ্ট হৈ যায় ইমান সুৰত গায় ইমান ধুনীয়া উচ্চাৰণ চবেই কয় লাহে লাহে তেওঁ চাগে সেই মানুহৰ ইনস্পাইৰেশ্যন পাই পেলাই গান গাবলৈ মন কৰে লাহে লাহে গান গোৱা হ'ল এবাৰ কি হ'ল প্ৰথম মানে আমি ষ্টেজ শ্ব' কৰিম আৰু প্ৰথম ষ্টেজ শ্ব' এটা আমাক বহুতকে গোটাই আনিলে কেইবাজনী মিউজিচিয়ান যোৰহাটত বিশ্বকৰ্মা পূজাৰ দিনাখন চাউণ্ড ভাড়া দিয়া এজন মানুহ আছিলে ৰাজেন দা তেওঁ চাউণ্ড ছিষ্টেম আছে ভাড়া দিয়ে তেওঁ বিশ্বকৰ্মা পূজা পাতে গধূলিলৈ মানে তেওঁ ৰাস্তাৰ ওপৰতে পেণ্ডেল এটা দি পেলাই সৰু পেণ্ডেল আৰু প্ৰগ্ৰেম পাতিব তাতে জুবিনে গান গাব আমি প্ৰথম মানে তেনেকুৱা ডাঙৰ ষ্টেজ প্ৰগ্ৰেম আৰু চাউণ্ড লৈ পেলাই তেতিয়া গান ওলোৱা নাই কিন্তু জুবিন গাৰ্গ হোৱা নাই অনামিকা ওলোৱা নাই এতিয়া কি গান গাব তাই নিজৰ গান এটা গাব চবে ৰিকুৱেষ্ট কৰিছে গানে কি আনে গাব আৰু জিতুল দাৰ দুটামান গান গাব আৰু দুটা হিন্দী গান গাব কিশোৰ কুমাৰ গান খুব ভাল পাইছিল কিশোৰ কুমাৰ মানে খুব ভাল পায় কিছুমান ইমান সুৰত গায় ইমান ধুনীয়া উচ্চাৰণ নছৰত ফতেহ আলী খান খুব শুনে তেতিয়া কিবা এটা গান গাম বুলি কৈছে আমি আৰু জনাই নজনে তুলি মেলি প্ৰগ্ৰেম কৰিম আমি গৈ প্ৰগ্ৰেমৰ জেগা পালোঁগৈ জুবিনে কিবা এটা আনিবলৈ বুলি ঘৰলৈ গ'ল সেই সময়তে ধাৰাসাৰ বৰষুণ আহিল গধূলিলৈ কাপোৰ দি পেলাই ষ্টেজ বনাইছিলে চব ভাগি পৰি থাকিল প্ৰগ্ৰেম কৰা নহ'ল আৰু সেইদিনাখন সেইবিলাক মানে স্মৃতি আছে আৰু সেই লীনাবৌৰ ঘৰত বহুত দিন কটাইছে তেওঁ নিজেও গৈ ভাল পায় বিভিন্ন ধৰণৰ মানুহ থাকে গান হয় আৰু সেই গান গোৱাৰ চাগে কেছেট বনাবলৈ মন গ'ল বিভিন্ন গান গোটালে জেঠাইকৰ এটা গান ল'লে প্ৰীতি সুভাষে গানটো মানে ডাঙৰ জেঠাইকে সুৰ কৰা নিজৰ গানকেইটাতো আছেই কেছেট বনাবলৈ এতিয়া পইচা নাই দেউতাকে পইচা ইমান নাই বুলি কৈছে পাপুৱে তেতিয়া কোঅপাৰেটিভ এটা বেংক আছিলে যোৰহাটৰ এতিয়াতো ষ্টেট বেংকৰ ফ্ৰণ্টত শিৱসাগৰ কোঅপাৰেটিভ বেংক আছিলে নেকি তাৰপিছত মোৰ মানে ৰিণিকি মনত আছে মায়ে মানে জুবিনৰ মায়ে সেই বেংকলৈ আহিছিলে লোন বিচাৰি সম্ভৱ চাগে 60 নে 70 হাজাৰ টকা তাৰপৰা লোন লৈ দিছে প্ৰথম কেছত অনামিকা কৰিবৰ কাৰণে আৰু তাৰ আগতো বহুত কথা আছে জুবিনৰ এটা ফিক্স ডিপজিট আছিল জুবিনৰ কিনা কোৱা মতে সেইটো উলিয়াই দিছে নেকি কৈছে সেই ফিক্স ডিপজিট ভাঙি 30,000 টকা দিছে আচ্ছা জুবিনৰ হাতত কিন্তু মোৰ মা যোৱা মনত আছে বেংকত লোন বিচাৰিয়ে গৈছিলে আচ্ছা মাক সুধিছোঁ পইচা দিব পাৰো নেকি অকণমান কেছেট এটা উলিয়া ফিক্স ডিপজিট এটা আছে ভাঙি দে এনেকৈ ক'লে মাকে গৈ ভাঙি 30,000 টকা তাৰমানে খুব সাধাৰণভাৱে আছিলে যে দেউতাকে
দেউতাকটো চৰকাৰী অফিচাৰ আছিলে, ছাপৰ্টিভ আছিল কিন্তু ছাপৰ্টিভ আছিলে বা সাংঘাতিক ছাপৰ্টিভ আছিলে। তেওঁ 2-3 দিনৰ কাৰণে যায় যোৰহাটলৈ আৰু খুব ৰাতিপুৱাই গুচি আহে। কেতিয়াবা 2-এবাৰ মানে এখন বগা এম্বেচাডৰ লৈ যোৱা মনত আছে, কিন্তু প্ৰায় বাছতেই যায়। এম্বেচাডৰখন চৰকাৰী এম্বেচাডৰ, এজন ড্ৰাইভাৰো যায়। তেতিয়া আমি ভাবোঁ যে মই ভাবিছোঁ যে বহুত চাগে ডাঙৰ অফিচাৰ হ'ব, কাৰণ নহ'লে চৰকাৰী গাড়ীটো নাপায়, কিন্তু বেছিভাগ বাছতে যায়। আৰু আমি ড্ৰয়িং ৰুমৰ কিনাৰতে এটা ৰুম আছিলে, তাতে জুবিন মই শুই থাকোঁ নহয়, দেউতাকে যেতিয়া যাব সময়ত মানে মূৰত ধৰি খুব ঠাকুৰ বিশ্বাস কৰিছিলে, কোনোবা এজন ঠাকুৰ সম্ভৱ চাগে চাই বাবা হ'ব নেকি, একদম ধুনীয়াকৈ মূৰটোত মানে ফুৰাই পেলাই মন্ত্ৰ চন্ত্ৰ গাই থৈ যায়। অকল জুবিনক গাই শেষ কৰি থৈ নাযায়, মূৰটো চুই থৈ যায় দেউতাকে। কিন্তু যায়গৈ মানে গুৱাহাটীলৈ গুচি আহে যোৰহাটৰ পৰা। জুবিন শুই থাকে, গম নাপায়। জুবিন শুই থাকে, কিন্তু জুবিনে চাগে গম পায় দেউতাকে মূৰটো চোৱা, কাৰণ জুবিনে খুটুক কৰিলেই চব বস্তু গম পাই থাকে। কেতিয়াবা এনেকুৱা হয়, মই শুই থাকোঁ, সোনকালে শুই উঠোঁ, মই সাৰ পাওঁ। মই গাঁৱৰ ল'ৰা, সদায় সোনকালে শুই উঠা অভ্যাস, বহুত দেৰি শুই থাকিব নোৱাৰে, যদিও ৰাতি দেৰি হৈ শুৱা। কিন্তু সি ধৰি লওক শুই উঠিলে 1টা বজাত, মোক কয় উঠি পেলাই, তুমি বহুত সোনকালে উঠিলা দেখোন, তুমি কেনেকৈ গম পালা? তুমিতো নাক ঘূৰাই শুই আছে। কৈছে নাই, মই গম পাই থাকোঁ, তুমি মোৰ ওপৰেদিয়ে পাৰ হৈ আহিছা ন, মই গম পাই আছোঁ। মই তোমাক ডিষ্টাৰ্ব দিব বিচৰা নাছিলোঁ। কৈছে নাই একো নাই, তুমি শুই থাকিব নোৱাৰা, ইমান দেৰি শুই থাকিব নোৱাৰা। গতিকে সেইবিলাক কথা। আৰু এনেকুৱাও মনত আছে বাইদেউ, যদিও সি এজন তেনেকুৱা ডাঙৰ অফিচাৰৰ ল'ৰা আছিলে, সেই পিন্ধা কাপোৰ মানে কেতিয়াবা কি হয়, কেতিয়াবা তাৰ ঘৰত ৰাখি দিয়ে জোৰ জবস্তি, থাকা বুলি ক'লে থাকিব লাগিব, আহিবলৈ নিদিয়ে। হয় চাইকেলৰ তলাটো মাৰি দিব। পিছত মই এখন স্কুটাৰ কিনিছিলোঁ, সেই স্কুটাৰখনৰ চাবিটো ৰাখি দিব। তাৰপিছত এনেকুৱা হয় কেতিয়াবা, এই কাপোৰ মানে সলনি হয়, মোৰ কাপোৰ নাথাকে, কাৰণ মই এনেইহে আহিছিলোঁ, ৰাখি দিলে। তাৰ চাৰ্টটা পিন্ধি যাওঁ, চাই মোক এনেকৈ। তাৰপিছত আমি যে ক'ৰবালৈ গ'লোঁ, বহুত মানুহ বহিলোঁ, কৈছে এই ৰাজাই পিন্ধি থকা চাৰ্টটো মোৰ চাৰ্ট আকৌ, সি এনেই টাও মাৰি আছে, চবৰে আগতে কৈ দিয়ে, সেইটো ধেমালি কৰে। আৰু এনেকুৱা দিন গৈছে, এই বিষ্ণুৰাম বৰুৱা হল বুলি এখন বজাৰ আছে, বিষ্ণুৰাম বৰুৱা বজাৰ বুলি কয়, যোৰহাটত বৰুৱা চাৰিআলি পাৰ হৈ। তাতে সেই NK প্ৰডাকশ্যনৰ দোকান আছিলে, কেছেটৰ দোকান। তালৈ আমি আহোঁ, এই বিভিন্ন কেছেট আহে, সেই কিনে কেছেট, গান অনবৰতে গান বাজি থাকে আগতে কেছেটৰ দোকানবিলাক। এই কথা বতৰা পতা হয়, আড্ডা হয়, কোনোবা মানুহ আহে যোৰহাটৰ, জয়ন্ত নাথ ছিংগাৰ, তাৰপিছত মনোজ সভাপতি গীটাৰিষ্ট, নহয় যোৰহাটৰ জয়ন্ত নাথ। তেওঁ চিনেমা লাইনতো কাম কৰিছে, বহুত গানো বহুত আছে। এজন জয়ন্ত নাথৰ কাৰণে মই গান লিখি দিছিলোঁ মনত। সেইজনে হয়, যোৰহাটৰ জয়ন্ত নাথে বহুত কাম কৰিছে আগতে গেট লাইনত। তেতিয়া মানে কি হয়, সেই ফুটপাথৰ কিনাৰত অলপ মানে পেণ্ট আৰু চাৰ্ট বিক্ৰী কৰে। পেণ্টবিলাক বহুত ডাঙৰ ডাঙৰ, কিন্তু খুব ধুনীয়া জিন্স আহে আৰু কৰ্ডৰ পেণ্ট আহে। তেওঁ মানে তাৰ পৰা পেণ্ট কিনে, তেওঁ বুলি নহয়, আমি কেইটাই কথা, আমি যিকেইটা আড্ডালৈ আহোঁ, তাৰ পৰা পেণ্টটো কিনো। পেণ্টটো 30 rupees 40 rupees লয়, ছেকেণ্ড হেণ্ড পেণ্ট কিনো। তাৰমানে এইবোৰ কি জানা, এতিয়া সেইখিনি নহয়, এইটো লংচি বুলি কৈছিল। অঁ, লংচি মানে শ্বিলং, অঁ, শ্বিলঙৰ পৰা সেই ছেকেণ্ড হেণ্ড কাপোৰখিনি ক'ৰবাৰ পৰা আহে, বাহিৰৰ পৰা আহি শ্বিলং হয় আমাৰ মানে এইবোৰ ছেকেণ্ড হেণ্ড বিক্ৰী হয়। অঁ, সেই তাতে কিনাৰ আকৌ এটা পিন্ধিছিল, তাতে কিনাৰ এটা কথা আছে। তাৰ পিছফালে মানে যিজন দৰ্জী আছে, তেওঁ মানে এক্সপাৰ্ট। পেণ্টটো সেই ডাঙৰ পেণ্টটো কাটি খুব ধুনীয়াকৈ ইটো মানুহৰ জোখত বনাই দিয়ে। তেওঁৰ ওচৰত ভিৰ থাকে, মানে কেতিয়াবা লাইন কৰিবলগীয়া হয়। আমি জুবিনে ময়ো 2টা পেণ্ট কিনি এনেকৈ দিওঁ, সেই পেণ্টো পিন্ধিছোঁ আমি তাৰমানে। আৰু জুবিন মানে চৌখিনতাটো তেতিয়াৰ পৰাই আছে। আমি ধৰি লওক যিটো পেণ্ট চইচ কৰোঁ, জুবিনে এটা বেলেগ ধৰণৰ পেণ্ট চইচ কৰে। মই যদি কৰ্ডৰ পেণ্ট এটা চইচ কৰিলোঁ, বহুত চাইছে, সি কিন্তু সেই ৰোল পৰা এটা পেণ্ট লৈ লয়, আৰু পিছত যেতিয়া পিন্ধে তাৰ চইচটো মানে ৱাহ আৰু বিৰাট ধুনীয়া চইচ কৰে। সেই ষ্টাইলিছ মানুহটো তেতিয়াৰ পৰাই আছে। সি তেতিয়াও ভবা নাই যে জুবিন গাৰ্গ হ'ব, কেতিয়াও ভবা নাছিলে চাগে সি নিজে। আৰু পিছততো বাৰু সেই মেইনটেইন কৰিবলগীয়া হ'ল গোটেই কথাখিনি জুবিন গাৰ্গৰ। আৰু সেই কেছেট ওলোৱাৰ পিছততো অলপ বেলেগ হৈ গ'ল। কেছেটটো সেই সময়তে NK প্ৰডাকশ্যনৰ পৰা অনুৰাধা পটোৱাল আৰু উৎপল শৰ্মাই এটা কেছেট ওলালে, অনুৰাধা বুলি। সেইটো তেওঁলোকৰ নিজৰ প্ৰডাকশ্যন। জুবিন গাৰ্গৰ অনামিকাটো ৰেকৰ্ডিং হৈছিলে ভূপেন হাজৰিকা ছাৰৰ তাত। NK প্ৰডাকশ্যনে মাৰ্কেটিং কৰি দিছিলে, তেওঁ নিজৰ পইচাৰে কৰিছিলে। সেই ৰেকৰ্ডিঙত ময়ো আহিছিলোঁ। তেতিয়া মানে সেই সময়ৰ ৰেকৰ্ডিংবিলাক বেলেগ আছিলে, গোটেই মিউজিচিয়ানখিনি থাকে গানটো ৰেকৰ্ডিঙৰ সময়ত। এই গীটাৰিষ্ট কল্যাণ বৰুৱা আছিলে, দিগন্ত শৰ্মা, তাৰপিছতে চব আৰু বেছ গীটাৰ বজোৱা বুলবুল দা, প্ৰান্তিক ফুকন,
চব মানুহ মিউজিচিয়ানবিলাক একে সময়তে লগ পোৱা যায়। মই সেইটো চাবলৈকে আহিছিলোঁ। তেতিয়া মই মানে ইমান প্ৰফেচনেলি বজোৱা নাই, কেছেটত বজাব পৰা হোৱাগৈ নাই মানে। থাকোঁ তেতিয়া মই আছিলোঁ জু তিনিআলিতে, মোৰ এজন সম্বন্ধীয় দাদাৰ ঘৰত। ইমান চিনাকি নাই আৰু, মোক খুৰীয়ে ক'লে যে যা জিতেন দাৰ ঘৰতে থাকিবি, বিচাৰি ঘৰতে ইমান চিনিও নাপাওঁ। মই তাৰপৰা তালৈ যাওঁ, তেওঁ দিগন্ত দাৰ লগত থাকে, দিগন্ত শৰ্মা। ৰাতি কাম বন কৰি দিগন্ত মানে কাৰো ঘৰ নাই, মোৰো ইয়াত গুৱাহাটীত ঘৰ নাই, তাৰো ঘৰ নাই, তেতিয়ালৈকে ঘৰ লোৱা হোৱা নাই। গতিকে সেই জুবিন গাৰ্গটো শেষলৈকে মই নোপোৱা নহয়, মই ইমান ওচৰৰ পৰা পোৱাৰ পিছত মই চেঞ্জটো খুব কম দেখিলোঁ। মানে মোক কেতিয়াবা সোধে কোনোবাই কি চেঞ্জ হ'ল জুবিন, মই বোলো চেঞ্জটো একো হোৱা নাই। আৰু বহুতে ক'ব বিচাৰে যে গানবিলাক আগৰ নিচিনা নহয় এতিয়াৰ গানবিলাক, কিন্তু জুবিনে কয়, আগতে আমাক কয় যে মিউজিকটো পুখুৰী নহয়, নদী, বৈ থাকিব লাগিব। আজিৰ গানটো, এইটো গান মানুহে শুনিব হয় 20 বছৰ পিছতো শুনিব, কিন্তু ইয়াৰ পিছতো মোৰ যিটো ক্ৰিয়েটিভিটি তাৰ কাৰণেও মই কাম কৰিব লাগিব। মানুহে শুনাটো পিছৰ কথা। গতিকে সেইটোৱে, গতিকে চেঞ্জ কৰিবই লাগিব। একেটা গতিত থাকিলে মিউজিক হৈ নাথাকিব। মই যদি একঘেয়েমি গান 10,000 কৰি দিওঁ, মানুহে এটা গান শুনি পিছৰ গানটো গম পাই যাব। গতিকে সেই কথাবিলাকো বৰ হাই লেভেল আছিলে। এদিন এটা হেৰি মনত পৰিছে, আমি সেই চাইকেল লোৱা দিনতে ক'ৰবাত গধূলি এটা প্ৰগ্ৰেম কৰিলোঁ, আৰু যোৰহাটত মানে ট্ৰেন্সপৰ্টৰ মুখত বৰুৱা চাৰিআলি বুলি কয়, গোটেই ৰাতি চাহৰ দোকান খোলা থাকে। ৰাতি বহে তেওঁলোক, চাহ তামোল চিগাৰেট বিকে, বিস্কুট পুৰি চুৰি বিক্ৰী হয়। আৰু আমি প্ৰগ্ৰেম থাকিলে ৰাতি প্ৰগ্ৰেমৰ জেগাত ভাত খালেও এই বৰুৱা চাৰিআলিলৈ চাহ খাবলৈ আহোঁ, এই লাল চাহ একাপ বিস্কুটে খাওঁ আৰু। সেইদিনাখন অকল জুবিন আৰু মই আছোঁ, চাইকেল লৈ আহিছিলোঁ। জুবিনে এটা বৰ ধুনীয়া বগা জেকেট পিন্ধি, ঠাণ্ডা দিন, ডিচেম্বৰ জানুৱাৰী মাহ, খুব ঠাণ্ডা পৰে যোৰহাটত। তাৰপিছত সেই চাহৰ দোকানৰ ওচৰতে এজন মানুহে, মানে মানুহজন বয়সস্থ মানুহো নহয় দেই, জুই ফুৱাই আছে, তেওঁ এখন কাপোৰ লৈ আছে গাত, কিন্তু মানুহজন কঁপি আছে। জুবিনে এবাৰ আঁতৰি গৈ চালেগৈ, আকৌ গুচি আহিলে। মই ছেকেণ্ড টাইম যোৱা দেখি আকৌ চালোঁ, তেওঁ আকৌ মানুহজনৰ আগফালে যোৱা নাই, নিজৰ গাৰ জেকেটটো খুলিলে, মানুহজনৰ গাত জুপিলে। মানুহজনে তেতিয়া এনেকৈ ওলোটাকৈ চাইছে জুবিনক, মানুহজনৰ জেকেটটো লৈ। সেইখিনিতে সদায় থকা মানুহ, কিন্তু তেওঁ ৰাতি তাতে থাকে, কিবা কিবি কৰে চাগে, চাফা তাফা কৰি দিয়ে। দেখিছোঁ যে জুবিনৰ তলত গাত একোৱেই নাই, তলত গোটেই জেকেটটো পিন্ধি আহিছে, তলত কটা গেঞ্জি এটা। ঠাণ্ডাৰ দিন, কিন্তু আমি আকৌ তাৰ পৰা বঙালপুখুৰী যাবলৈ আছে। সেই তেনেকৈ কঁপি ৰাতি চাইকেল মাৰি গ'লোঁ। আৰু মোৰ গাত এটাই চুৱেটাৰ, মই আকৌ খুলি দিলোঁ। মোৰ এটা কথা, মই এবাৰ কৈছোঁ তুমি মোৰটো পিন্ধি লোৱা, এই নাই নালাগে, মোৰ ঠাণ্ডা লগাই নাই বুলি কৈছে। মানুহজনক জেকেটটো দি আমি গ'লোঁ। সেইটো কথা কোনেও নাজানে কথা, মই কেতিয়াবা কাৰোবাৰ আগত কৈছোঁ চাগে, জুবিন থকা অৱস্থাতে কাৰোবাৰ আগত কৈছোঁ, তেতিয়া তাৰ কৈছে এনেকুৱা আছিল নে কথাটো, তাৰ মনতো আছে চাগে, কিন্তু কথাটো। গতিকে সেই তেনেকুৱা এই মানৱ জৰুৰীটো যে মানুহক ভাল পোৱাটো, জুবিনৰ যিটো মানে তাৰ হেৰিটো, মানে তাৰ চিন্তাধাৰাটো, সেইটো সেই তেতিয়াই দেখিছোঁ। তাৰমানে খুব মৰম কৰে মানুহক। ঘৰলৈ যদি কোনোবা আহিলে, ৰাতিপুৱা 10:30 বজাত কোনোবা আলহী আহিলে, সি চিনি পাওক নাপাওক দুপৰীয়া ভাত খাই যাবই লাগিব। এতিয়া যোৰহাটৰ ঘৰৰ কথা কৈছোঁ, নাই যাব নোৱাৰে, খাই যাব লাগিব, একেলগে ভাত এসাঁজ খাওঁ আকৌ, এনেকুৱা টাইপ। তাৰমানে সি নাখাবও পাৰে সেই সময়ত, মাকক ক'ব মই এতিয়া নাখাওঁ, ঢাকি থৈ দে, পিছত খাম। মাকে ক'ব নহয় গ'ল্ডি খাই লৈচোন একেলগে, তই তেওঁক ভাত খাবলৈ ৰাখিলি। নাই মই বহি দিম নহয় ওচৰত, মোৰ এতিয়া মন যোৱা নাই, পিছত খাব। সেই তেনেকুৱা। আৰু এই শেষলৈ আমি যেতিয়া প্ৰগ্ৰেম কৰি ঘূৰি আহোঁ, তেতিয়া মানে কাৰোবাক কোনোবা এটাক ফোন কৰে আৰু, মই খানা অৰ্ডাৰ দিছোঁ দেই, আমুক ধাবাত আহিবা। আমি মানে প্ৰগ্ৰেমৰ কৰি বস্তু সামৰি আহোঁতে দেৰি হয়, 1-1.5 ঘণ্টা তাতকৈ ডিফাৰেঞ্চ থাকে। তেওঁ বহি থাকে, কোনে কি খাব খাই লওঁ, ৰুটি মাংস ভাত অৰ্ডাৰ দিয়া আছে, চবেই খাই লওঁ। আমি খাই শেষ নোহোৱালৈকে, আমি বুলি নহয় প্ৰত্যেকটো যিমানখিনি মানুহ তাত সোমালোঁ, শেষ নোহোৱালৈকে বহি থাকিব। মেনেজাৰক ক'ব বিলটো দি দে। আমি যদি সুধোঁ তোমাৰ খানা, নাই মই বান্ধি লৈছোঁ, মই অলপ দেৰিকৈ খাম, নিজে নাখায়। কিন্তু চবকে খুৱাই হোৱালৈকে বহি থাকে। এইটো আপোনাৰ মই একদম লাষ্ট প্ৰগ্ৰেমলৈকে কৈছোঁ। আমি এইফালৰ পৰা আহোঁতে লাষ্ট এই আতিথ্য বুলি এখন ধাবা আছে, পাহাৰটো উঠাৰ আগতে, তাত সেইটো মানে 6টাও বাজিব পাৰে, কেতিয়াবা ৰাতিপুৱা 7টাও বাজিব পাৰে। মোৰ টোপনি ধৰিছে, ভাগৰ লাগিছে বুলি গুচি নাযায়, সেই অৰ্ডাৰ দিয়াৰ পৰা মানুহখিনি খোৱালৈকে বহি থাকে, নিজে নাখায়, নিজে গৈ ঘৰত খাবগৈ, পানী লৈ যায় কিবা এটা। গতিকে সেই মানুহজন মই চেঞ্জ নেদেখিলোঁ সেইটো ক্ষেত্ৰত, সেইবিলাক ক্ষেত্ৰত। যিটো মৰম, মানুহক যিখিনি মৰম কৰে, এই যে পইচা দি দিলে, কিমান পইচা আছে নাচায়, আৰু পইচা একদম মানে চিনি নাপায়।
কেতিয়াবা গুৱাহাটী আহিবলৈ মাকক আগতে আমি মানে চেন্নাই গৈছিলোঁ এবাৰ কেছেট ওলোৱাৰ আগতে। এইটো কথাও বহুত কম মানুহে জানে। চেন্নাইত এটা অসম এছ'চিয়েশ্যন আছিলে, আছু আছিলে মানে। চেন্নাইত থকা অসমীয়া ল'ৰাখিনি আছু। তাতে ৰাণা কলিতা আছিলে, জুবিনৰ এজন কাজিন আছিলে গুড্ডা বুলি, আৰু বাকীখিনি যোৰহাটৰ ল'ৰা চব গৈ তাত আমি চিনাকি হ'লোঁ। তেওঁলোকে মানে এটা প্ৰগ্ৰেম পাতিছে, তাতে জুবিনে গানো গাব, জুবিনে বজাব কীবৰ্ড, আৰু তেওঁলোকৰ মানুহেও গান গাব। তাৰ কাৰণে তাৰ পৰা কেইজনমান মিউজিচিয়ান লোৱা হ'ল। মইতো তবলা চবলা লৈ যোৱা নাই, তাৰ পৰা লৈ দিলে, ভাড়াত পায় তেতিয়া বস্তুবিলাক। সেইটো 91 মানৰ কথা চাগে। তাৰপিছত প্ৰগ্ৰেম হ'ল, আমি 7 দিনমান প্ৰেক্টিচ হ'ল এটাত। কাজল বুলি এটা ল'ৰা ঘৰত, সি বেংগলৰ ল'ৰা। প্ৰেক্টিচ হ'ল 7 দিনমান। প্ৰগ্ৰেমো হৈ গ'ল ধুনীয়াকৈ, জুবিনে গান গালে। চেন্নাইত থকা অসমীয়া মানুহখিনিয়ে জুবিনৰ গান বিৰাট ভাল পালে, খুব আৰু এপ্ৰিচিয়েট কৰিলে। তাৰপিছত কি হ'ল, আমিতো ঘূৰি আহিব লাগে অসমলৈ, 8-10 দিন হৈ গ'ল। এতিয়া আমাক পঠিয়াবলৈ অসমীয়া ল'ৰাকেইজনৰ হাতত পইচা নাই টিকেট কৰি দিবলৈ। আমাৰ হাতততো পইচা নাই। জুবিনে সম্ভৱ সেই সময়তে 600 মান লৈ গৈছিলে, আৰু মই 200 টকা লৈ গৈছিলোঁ। মোক দেউতা কৈছিলে যে লৈ যা, যদিও তাহাঁতি অহা যোৱা দিছে বাটত লাগিব। 200 টকা লৈ গৈছিলোঁ, আৰু খৰচ কৰি দিওঁ। ৰাতি তাহাঁতি চাহ খাবলৈ যায়, পইচা শেষ মুঠতে, মোৰ হাতত পইচা নাই। জুবিনে মোক কৈছে মই 100 টকা এটা থৈ দিছোঁ, গুৱাহাটী পাই পেলাই যোৰহাট যাব লাগিব নহয়। তাৰপিছত পইচা নাই, এদিন যায় সিদিন যায়। ৰাণা কলিতা আছিলে, ৰাণা বেলেগে থাকে, ৰাণা তাক ফোন কৰে জুবিনে, কি হ'ব যাব লাগিছিলে। ৰাণা কৈছে বাৰ হৈ গৈছে। ইতিমধ্যে 28 দিনমান পাৰ হৈ গ'ল। হৈ গৈছে তোমালোকৰ টিকেট হৈ গৈছে, ট্ৰেইনৰ টিকেট হৈ গ'ল। ক'ত আছিলে আমি গিণ্ডি বুলি এটুকুৰা জেগাত আছিলোঁ চেন্নাই, গিণ্ডি। ভাড়া দিব লগা হৈছিল চাগে? নাই, আমি ভাড়া দিব লগা নাই, আমি তেওঁলোকৰ ৰুমতহে আছোঁ। সেই গুড বুলি ক'লোঁ যে জুবিনৰ কাজিন, সেই তেওঁৰ ৰুমত আছোঁ। তেওঁলোকে ডাঙৰ ৰুম আৰু চব মাটিত বিচনা পৰা, চব পঢ়ি থকা ল'ৰাহে তাতে। তেওঁলোকে AMI বুলি কিবা এটা ছাবজেক্ট পঢ়ি আছিলে। তেওঁলোকে আৰু সেয়াই মানে প্ৰায় 28 দিন 29 দিন তাত থাকিব। সেই তাতে আমি ৰজা চিনেমাখন চাইছিলোঁ, তেতিয়া ৰজা ৰিলিজ হৈছিলে। ৰজা চিনেমাখন চাইছিলোঁ চেন্নাইতে, অশোক পিলাৰ বুলি এটুকুৰা জেগাত হলবিলাক আছিলে, বহুত হল আছে তোমাৰ সেই জেগাটুকুৰাত। তাতে চাইছিলোঁ, আৰু ৰজা চাবৰ কাৰণে আমি বহুত দিন মানে ৱেইট কৰিবলগীয়া হৈছিল। সেইটো এটা বেলেগ চেপ্টাৰ গৈছিল। ঘূৰি আহিছোঁ, যোৰহাটত গৈ নামিছোঁ। আমি পল্টন বজাৰত 1 প্লেট চাওমিন কিনি ট্ৰেইনৰ পৰা নামি পেলাই সেই চাওমিন দুইটাই ভাগ কৰি খাই যোৰহাটত বাছত উঠি পেলাই যোৰহাটলৈ গৈছোঁ। যেতিয়া যোৰহাটলৈ গৈছোঁ তাৰ এটা হাততো পইচা নাই, পইচা শেষ তাৰমানে ইতিমধ্যে। সেই 100 টকা এটা থৈছোঁ বুলি কৈছিলে। পইচা শেষ। ঘৰলৈ খোজকাঢ়ি গৈছিলোঁ নে নহয়, ৰিক্সাত গ'লোঁ। যোৰহাটত নাইট ছুপাৰত গৈছোঁ, ৰাতিপুৱা ৰিক্সাটো মাকক জগাই পেলাই ৰিক্সা অলপ পইচা দিছে। সেই তেনেকুৱা দিনো গৈছে। সেই পইচাটো মানে তেতিয়াৰ পৰাই চিনি নাপায়, গম নাপায় মানে। এই ল'ৰাকেইজনেও যদি কিবা এটা দিলেহেঁতেন, এবাৰ সি ক'ব পাৰিলেহেঁতেন যে ইমান দিন থাকিলোঁ বজালোঁ, কিবা এটাতো দিয়ে। নাই, পইচাৰ পিছে মতলব নাই মানে, কাম কৰিব লাগে মুঠত। আৰু যিটো বস্তু শেষলৈকে দেখা পালোঁ। কোনোবাই এনেকুৱাও দেখিছোঁ, কোনোবাই যদি 100 টকীয়া বান্ডেল এটা ইমানটো দি, কোনোবাই ধৰি লওক দিলে, আপুনি যদি কয় জুবিন তোমাক দিবলগীয়া 1 লাখটো দিলোঁ দেই, হ'ব ভৰাই থৈ দিয়ে। মানে সেই বান্ডেলটোতে খুব বেছি 10,000 টকা থাকিব, 100 টকীয়া বান্ডেল। এবাৰ ভাবি নাছে যে সেইটো 1 লাখ টকা নহয়। ইমান ঠগিছে তাক। নহয়, সি মানে পইচাটোৰ প্ৰতি তাৰ লোভেই নাই মানে, একদম শেষলৈকে যিটো বস্তু নাছিলে। সি চাগে একদম শেষ মুহূৰ্ততে ভাবিছে যে মোৰ পইচা নাই। পইচা গুৰুত্ব দিয়া মানুহেই নাছিলে। এটা ইণ্টাৰভিউ মানে এটা পাব্লিক ফাংচনত জুবিনে কোৱা শুনিছোঁ, সেইটো মানে বহুত কষ্ট পাইছোঁ মই সেইটো দেখি। মই ঘৰ এটা সাজি আছোঁ, 3 বছৰ হ'ল, মোৰ পইচা নাই, আপোনালোকে পইচা দিলে মোৰ ঘৰটো হ'ব। সেইটো বাক্য জুবিন গাৰ্গৰ নিচিনা এজন 40,000 গান গোৱা এজন মানুহে ক'ব। জুবিনেতো তেনে কথা নকয়, কিন্তু সেই বাক্যটোৰ পিছফালে আৰু কিমান কথা সোমাই আছে তাৰমানে। হয়, আচলতে পইচাটো তেওঁ হিচাপ নকৰিলে গোটেই জীৱনটো। আপুনি চাগে বিভিন্ন মানুহে কোৱা শুনিছে, পইচা পালে ওচৰত যদি তেওঁ কোনোবা চিনাকি মানুহ থাকে, পইচা দি দিয়ে, থৈ দিয়চোন পইচাটো। নিজে ৰাখিবলৈ দিগদাৰ পায়, পাৰ্চ চাৰ্চ নাৰাখে, পকেটত মোটা পইচা ৰাখিবলৈ দিয়ে, কাৰোবাৰ হাতত থৈ দিয়ে। আৰু সেইটো যদি মানুহজনে নিজে উইলিংলি ঘূৰাই নিদিয়ে, সেইটো পাহৰি যায়। মানে পইচাটোত যে গুৰুত্ব নাই সেইটোৱে প্ৰমাণ মানে। আমাৰ হ'লে কি হ'ল, কাৰোবাক যদি টকা 1000 দি থৈছোঁ, যাবৰ সময়ত খুজিলেও মই পইচাটো দিয়া যাওঁ, কিন্তু পাহৰি যায় চাগে। মানে মাথাত অনবৰতে কিবা এটা খেলাই থাকে তাৰ, হয় গান নহয় ৰিদম। মই সেইকাৰণে ভাবোঁ যে মইতো প্ৰথম দিনাখনেই ভাবিছোঁ যে মানুহজনৰ গাত নিশ্চয় কিবা এটা সোমাই আছে, হয় নটৰাজ বহি আছে, নহয় কিবা এটা মানে ঐশ্বৰিক শক্তি গাত আছে।
কাৰণ প্ৰথম দিনাখন মই তেওঁ যিটো ষ্টাইলত মোৰ আগে আগে চাইকেলখন লৈ ওলাই গ'ল সেই প্ৰসেনজিতৰ ঘৰলৈ যাওঁতে তেতিয়া মানে সম্পূৰ্ণ নিজৰ মতে থাকে ৰাস্তাত গাঁৱতে চিঞৰি চিঞৰি গান গাই গৈছে লাজ চাজ নকৰে আকৌ জাপি লৈ যোৱা কথাটো জানা চাগে টুপিৰ ওপৰত যে জাপি আহিছে নেকি মানে কি ছাতিটো লৈ চাইকেল চলাবলৈ দিগদাৰ নহয় কিন্তু জাপিটো পিন্ধি যায় চিম্পল কথা মানুহে বেয়া দেখিব কোনোবাই হাঁহিব সেইবোৰলৈ কিন্তু নাচা চিন্তা নকৰে গতিকে সেইবোৰ ঘটনা তেনেকুৱা কিন্তু সেই জে বি কলেজত অকণমান সেই ৰেজিষ্টেঞ্চ পাইছিল নহয় জানো তাত মানে উঠিব দিয়া নাছিল নহয় এইবিলাকতো আৰু সেই সময়ৰ টিনেজৰ কথা আমি টিনেজৰ হেৰি আৰু সেইটো কথা নহয় মানে এনেকুৱা হয় কলেজ ফাংচনবিলাকত এবাৰ কলেজ যুগত কিবা গান গোৱাৰ কথা আছিলে কিন্তু সময়ৰ অভাৱত নহ'ব বুলি ক'লে নেকি কোনোবাই এনেকুৱা কলেজ তেতিয়া মানে খুব ষ্ট্ৰিক আছিলে মানিকলাল ফুকন ছাৰ আছিলে খুব ষ্ট্ৰিক 6টাত যদি শেষ কৰিবলৈ কয় শেষ কৰিবই লাগিব সেইকাৰণে চাগে সময়ৰ কাৰণে গান গোৱা নহ'লে সেইবিলাক কেতিয়াবা কয় বুলি মোক তহঁতি জে বি কলেজত গান গাবলৈ দিয়া নাছিলি আৰু খঙত মানে কথাবোৰ তেতিয়াই তেনেকুৱা আছিলে কোনোবা এজনে আৰু কিবা কথা এটা বেয়াকৈ ক'লে তেখেত ঢুকাইছে নামটো নকওঁ বাৰু হেৰি কৈছে যে মোক তই এতিয়া এনেকুৱা কৰিছ এটা দিন আহিব তই মোৰ গাড়ী ধূলি খাবলৈ দৌৰিব লাগিব সেইটো দেখুৱাই দিলে কিন্তু বেছি সময় নালাগিলে সেই কোৱা দিনটোৰ পৰা 3-4 বছৰৰ ভিতৰতে হয় জুবিনক লগ পাবলৈ হাহাকাৰ হৈ গ'ল এতিয়া ষ্টাৰ হৈ গ'ল একদম পূৰা 94লৈতো জুবিন একদম পূৰা ষ্টাৰ হৈ গৈছে গতিকে কথাবোৰ তেতিয়াৰ পৰা ষ্ট্ৰেইট আছিলে হঠাতে কোৱা কথা এতিয়া আজিকালি যি মানুহে যে দেখিছে কথাবিলাক চিধা কয় সেইবোৰ তেতিয়াতে তেনেকুৱা এদিন আমাৰ ষ্টেচনৰ ওচৰতে মানুহ এজনৰ লগত কিবা লাগিলে কিবা এটা সৰু কথাত তৰ্কাতৰ্কি লাগিলে তেতিয়া সেইটো সেই 89তে লগ পোৱা সময়ৰ কথা আমি ওলাই যাওঁ বুলি কৈছোঁ নহয় দহাপাৰ চুকলৈ ৰেল লাইনৰ ফালেও যাওঁ ষ্টেচনৰ ফালে কিবা তেওঁলোকৰ চিনাকি মানুহে কিবা কথা তৰ্কাতৰ্কি লাগি মানুহজনে অকণমান বেয়াকৈ ক'লে তেতিয়া জুবিনে কৈছে মোৰ সেইটো কথা আজিও মনত আছে জুবিনে কৈছে তুমি মোক আজি এনেকৈ কৈছা কিন্তু মই য'ত থাকিম তুমি 7টা জনমলৈও ঢুকি নাপাওঁ সেইটো কথা মানে তেতিয়া সেইবিলাক দেখুৱাই দিছে মানুহক সেই মানুহজন এতিয়াও আছে যাক কৈছিলে তেওঁতো কাষেই চাপি মানে গোটেই জীৱন কোনদিন চাগে লগো নাপালে পিছত গতিকে সেই মানুহক কোৱা কথাটো কৰি দেখুওৱাৰ চখটো বৰ আছিল আৰু বাকী কৈছোঁ কিতাপ পঢ়াৰ কথা কৈছোঁৱেই কিতাপ এখন পালে তেওঁ কিতাপ লৈ আহিবলৈও বেয়া নাপায় মানুহক দিবলৈও বেয়া নাপায় এইটো কথা মই কৈছোঁ বেলেগত এই সত্যজিৎ ৰায়ৰ কথা কৈছোঁ যে চিনেমাৰ এদিন এখন কিতাপ মানে কাঠৰ আলমাৰীত কিতাপ থয়তো বহুত হেৰি মানে আলমাৰীটো বহুত ভিতৰলৈকে কিতাপ আছে বহুত কিতাপ উলিয়াই পেলাই মই এখন কিতাপ দেখুৱালোঁ সৰু ইমান বাইণ্ডিং কৰা কিতাপ এখন সেইখন কিতাপখন হৈছে সত্যজিৎ ৰায় মানে যেতিয়া শ্বুটিং কৰিবলৈ যায় যোৱাৰ আগতে শ্বটবিলাক আঁকি লয় স্কেটছ কৰি লয় মানে কি শ্বট তেওঁ সেইদিনাখন ল'ব সেই কিতাপখন উলিয়াই দেখুৱাইছে মানে কেনেকুৱা লেভেলত চিন্তা কৰে তেতিয়াৰ পৰাই চিনেমা আৰু খুব চিনেমা চাই বাইদেউ মানে একচুৱেলি সি চিনেমাত আহিবলৈ মনটো তাৰ তেতিয়াৰ পৰাই তেতিয়া চিনেমাৰ কথা মই আপোনাক ক'লোৱে নহয় চব ডাঙৰ ডাঙৰ চিনেমাৰ কথা কয় আৰু নিজে কৰিবৰ কাৰণে তেতিয়াৰ পৰা চাগে তৈয়াৰী তাৰ চিনেমাৰ মানে চিনেমাখন আৰু খুব চিনেমা চাই এই আগতে VCP এটা ভাড়ালৈ পায় 150-200 টকা লয় সেইটো আনে আৰু চব ভাল ভাল চিনেমা চায় মানে একদম চিলেক্টেড চিনেমা কিবা অস্কাৰ পোৱা চিনেমা কিবা এৱাৰ্ড পোৱা চিনেমা তেনেকুৱা চিনেমা কালেকশ্যন আনি 3 দিন 4 দিন চিনেমাই চাই থাকে বেলেগ ওলাই মেলিও নাযায় কি ধৰণৰ চিনেমা চাইছিলে চিনেমা চব ধৰণৰ চিনেমা চাইছিলে মেইনলি যিবিলাক এৱাৰ্ড উইনিং চিনেমা এইবিলাক জানে সি পঢ়ি লৈ ক'ৰবাত কাৰোবাক ফোন কৰি হ'লেও সোধে মানে গোটেই বায়'ডাটাটো গোটাই লয় যিখন চিনেমা চাব সেই চিনেমাখনৰ বিষয়ে ওচৰত কোনোবা থাকিলে কৈ লয় এইখন এনেকুৱা চিনেমা কাহিনীটো আমুক ইউৰোপৰ আমুক এখন গাঁৱৰ সেই গাঁওখনত আমুক হৈছিলে যুদ্ধ তেনেকুৱা হৈছিলে সেই যুদ্ধৰ পৰা বাচি থকা ছোৱালীজনীয়ে মোক কোৱা মনত আছে আৰু এখন চিনেমা মোৰ নাম চাম একো মনত নাই এতিয়া সেই ছোৱালীজনী লাইফটোৰ ওপৰত বনোৱা এখন চিনেমা কিবা মেৰী কিবা এখন চিনেমা আছে ময়ো চাইছোঁ চিনেমাখন ব্লেক এণ্ড হোৱাইট আছিলে চিনেমাখন মানে আমি সেই কেছেটটো চোৱাহে আৰু কি কয় সেইটো পাহৰিছোঁ VCRটোত সোমাই দিব লাগে সেই তাত চোৱা চব ধৰণৰ চিনেমা চাইছিলে আমি তেতিয়া অসমীয়া চিনেমাও চাওঁ সোণ মইনাখন চোৱা মনত আছে কেছেটটো সোণ মইনা চিনেমাখন হিন্দী ইংলিছ বেংগলী
আৰু সেই ঋত্বিক ঘটকৰ কথা কৈছোঁ, ঋত্বিক ঘটক মানে একদম সাংঘাতিক টেলেণ্টেড মানুহ আছিলে আৰু চব জানে, ঋত্বিক ঘটকৰ জীৱন পৰ্যন্ত জানে, তাৰমানে যি জানে চব জানে। এতিয়া চাৰ্লি চেপলিন ভাল পায়, চাৰ্লি চেপলিনৰ কথা চব জানে, পঢ়ে। চাৰ্লি চেপলিনৰ কথা কওকচোন, মানে একচুৱেলি কোন মোকতো কৈছিল অকণমান। চাৰ্লি চেপলিন মানে এই বিষয়ে আমি অকণমান আপোনাৰ পৰা জানি লওঁ। চাৰ্লি চেপলিন মানে সি অলপ ইনফ্লুৱেঞ্চ, চাৰ্লি চেপলিনক ভাল পায় মানে কেৰেক্টাৰটো। সি ভাল পোৱা মানুহবোৰ অদ্ভুত আছিলে। চাৰ্লি চেপলিন ভাল পায়, সি শিৱক ভাল পায়। পিছে মই শিৱক কেৰেক্টাৰটো ভাল পাওঁ, ভগৱান হিচাপে নহয়। মই বোলো সেৱা চেৱা নকৰা নেকি, কিন্তু এদিন এটা ঘটনা ঘটিছিলে। আমি নগাঁৱত প্ৰগ্ৰেম থাকোঁতে দুপৰীয়া আমি ৰেডি হ'লোঁ, সিও ৰেডি হৈ ৰুমৰ পৰা ওলাইছিলোঁ। মোক সুধিলে ক'ত যোৱা? বোলো এইখিনিতে বৰ ডাঙৰ শিৱ মন্দিৰ এটা আছে, তালৈ যাওঁ। শিৱপুৰ জেগা টুকুৰা নাম, শিৱপুৰ বুলি, তাৰ ভিতৰতে সোমাই গৈ পেলাই কৈছে ময়ো যাম ৰ'বা। ব'লা ভালেই, তুমি গ'লে। গাড়ীত বহিলে, একেখন গাড়ীতে আমি 4জনমান গৈছোঁ। সেইদিনাখন কিন্তু মই শিৱ মন্দিৰত সেৱা কৰা দেখিছোঁ, আমি যেনেকৈ সেৱা কৰা আঁঠুতে সেইদিনাখন সেৱা কৰা দেখিছোঁ। কিন্তু প্ৰথম দেখিছোঁ মই সেৱা কৰা। আৰু ক'ৰবাত কৰিছে যদি মই পিছলৈতো ইমান লগত থাকিবলৈ নোপোৱা হ'লোঁ। সেইদিনাখন কিয় মানে বহুত ক্ষেত্ৰত জড়িত হৈ গ'ল, খেলৰ মানুহৰ লগত জড়িত, ফুটবল খেলিবলৈ ল'লে, গান গোৱা মানুহখিনিতো আছেই, চিনেমাৰ লগত জড়িত হৈ গ'ল, চিনেমাৰ এটা বৃহৎ ইউনিট তেওঁলোক আশে পাশে থাকে। তাৰপিছত থিয়েটাৰত জড়িত হৈ গ'ল, থিয়েটাৰ গান গাবলৈ ল'লে, থিয়েটাৰত মিউজিক ডাইৰেকশ্যন কৰিবলৈ ল'লে। গতিকে বহুত মানুহ আহি গ'ল আৰু ময়ো ব্যস্ত হৈ গ'লোঁ বাইদেউ। মই কাম পোৱা হ'লোঁ, ৰেকৰ্ডিং বজাওঁ, মই বেলেগ আৰ্টিষ্টৰ লগতো মই বজাওঁ। জুবিন গাৰ্গৰ লগত যদিও ইমান বছৰ বজাই আছোঁ, মোক কোনোদিন নক'লে যে আমুকৰ লগত বজাবলৈ নাযাওঁ। সোধেহে আজি কাম আছে না তোমাৰ? বোলো আজি প্ৰগ্ৰেম আছোঁ। কাৰ লগত আছে? কাৰোবাৰ নাম ক'লো, বঢ়িয়া বঢ়িয়া বঢ়িয়া, যোৱা বজাই। কামটো মানে কাকো বাধা নিদিয়ে, যাৰ লগতে মোৰ লগত মোৰ সময়ত তেওঁৰ লগত থাকিলেই হ'ল আৰু। কিন্তু মই সেই যিমান বছৰ তেওঁৰ লগত বজালোঁ, এখনো ফাংচন তেওঁ মিছ নকৰিলোঁ। যিমান ঘৰুৱা বিপদ আহিছে বহুত, কিন্তু যেনে তেনে ফাংচনতে গৈছোঁ মই। এখনত যাব নোৱাৰিম বুলি কৈছিলোঁ, মোৰ দেউতাৰ সেইদিনাখন মানে মৎস্য স্পৰ্শ আছিলে যোৰহাটত। মই ক'লোঁ যে আমাৰ লগত আগতে বজোৱা নপতাকৈ পঠাই দিওঁ। সি হেনো মেনেজাৰক ক'লে যে নাই, নাজানো গ'লে বেলেগ কাকো নালাগে দিয়া। মোৰ আকৌ কথাটো শুনি বেয়া লাগিলে। মই ঘৰত ক'লোঁ কথাটো যে, তাৰপিছত ঘৰত ক'লে নাই, এইটোতো গোঁসাইক সুধিব লাগিব, আমাৰ তাতে গোঁসাই খুব চলে। গোঁসাই ক'লে তাক লগ পাওঁ, তাক মাতি দিয়াচোন বুলি ক'লে। মই গ'লোঁ গোঁসাই ঘৰত। কৈছে তোমাক কথাটো কোনে কৈছে? মই বোলো জুবিন গাৰ্গে কৈছে কথাটো। কি বুলি কৈছে? মই কৈছে ভোজটো একো নাই, ভোজটো এনেই মানুহক খুৱাইহে বোলে, বৈদিক নিয়ম একো নাই। সি ক'লে মোক ভোজটোত কিয় থাকিব লাগে? গোঁসাই কৈছে হয় কথাটো হয়, আমাৰ ভোজটোত, আমাৰ যিটো ভোজৰ ছিষ্টেম মানে মানুহখিনিক ভাত, ইমান দিন যে 11 দিন মানুহখিনিয়ে কষ্ট কৰিলে ভাত খুৱায়। কৈছে তুমি যোৱা, তুমি খালি তাতে গৈ পৰহিলৈ ব্ৰতটো তাতে ভাঙিবা। দিল্লীত প্ৰগ্ৰেম আছিলে। মই বোলো হ'ব। মই তেনেকৈ ঘৰৰ পৰা ৰুটি চুটি বনাই দিলে খাই পিছদিনাখন সেই দিল্লীতে মাছ অকণ লৈ ব্ৰত ভাঙিছোঁ। সেইবোৰ কথা সি নাজানে, মানে মই যে তাত ব্ৰতটো ভাঙিছোঁগৈ। তাৰ মতে মানে ব্ৰত নাই আৰু, তোমাৰ শ্ৰাদ্ধ হৈ গ'ল মানে শেষ আৰু, বৈদিক নিয়ম একো নাই, তুমি ইচ্ছা কৰিলে খাব পাৰা। তেনেকুৱা যিটো জানে স্পষ্টকৈ কৈ দিছিল। ক'ত আছিলোঁ আমি? লিংকটো এৰাই গৈছে। জুবিনৰ লগতে আপুনি প্ৰত্যেকটো যে ফাংচনত আৰু লোকৰ লগত কাম কৰিলে বেয়া নাপায়। আৰু সেইকাৰণে মই ব্যস্ত হৈ যোৱাৰ কাৰণে লগত থকাটো কমি গ'ল। সেই আগতে যে ৰাতি ৰাতি ৰেকৰ্ডিঙত থাকোঁ, আপোনালোকৰ এইটো ৰাস্তাটো এটা ষ্টুডিঅ' আছিলে, একদম একজেক্ট জেগাটো মনত নাই, এইটো চাইডে মানে খাগলিৰ পৰা সোমাই, সেইটোলৈও ৰাতি আহিছোঁ। ৰাতি গান গাবলৈ আহিছিলে, 2টা নে 3টা ভক্তিমূলক গান গাইছে ৰাতি। তেতিয়া সেই নদীখন তেতিয়া মোৰ দেখা মনত আছে, মানে ৰাতি সেইটো সেই 94, 5, 6 এনেকুৱা হ'ব। তেতিয়াতো এখন ভাবিয়ে আছে। তাৰপিছত সেই লাহে লাহে ব্যস্ত হোৱাৰ কাৰণে লগত থকাটো কমি গ'ল আৰু সেই তেওঁ মানে ওচৰত বেলেগ মানুহ আহি গ'ল আৰু যিটো আহে আৰু সেইটো পজিশ্যনত আহে মানুহ, গান গাবলৈ আহে, বিভিন্ন কথা লৈ আহে, কমাৰ্চিয়েল কথা, ইনগ্ৰেশ্যন থাকে, কিবা কোনোবাই কিবা মিটিঙত মাতে। গতিকে সেইবিলাকৰ কাৰণে সেইবোৰ কৰি ভাল পাইছিলেনে? এই যে মিটিংবিলাকত মাতে, কিবা কিবি ইনগ্ৰেশ্যন বেয়া পায় মানুহে। ভাত খাবলৈ মাতিলেতো বিৰাট বেয়া পায় মানুহে, যে ভাত খাবলৈ মাতে সেইটো বিৰাট বেয়া পায়। কাৰোবাৰ ঘৰত গৈছে যদি মই নাজানো, মোৰ ৰিং চেৰিমনিৰ দিনাখন ভাত খাম বুলি ক'লে, মোৰ ৱাইফৰ ঘৰত মোক ক'লে যে সেইদিনাখন দিনতে আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত যোৰহাটত এটা অনুষ্ঠান আছিলে, মোক ক'লে মই তোমাৰ ঘৰত কিন্তু ভাত খাম আজি।
মই ৰিং চেৰিমনি যিহেতু। তাৰপিছত হঠাৎ ক'লে নাই তোমাৰ ঘৰত নাখাওঁ, মই কইনা ঘৰত খাম। সেই কইনা ঘৰত মই খবৰ দি দিলোঁ। মই ভাবিছোঁ খুব বেছি 11টামান বজাত যাব, যিহেতু লোকৰ ঘৰলৈ যাব। নাই 11টা 12টা 1টা, কইনাজনী সেই ৰাতিপুৱা আঙুঠি পিন্ধিব তেনেকৈ আছে, ৰাতি 1:30 বজাত গৈছে। গৈ পেলাই কৈছে ভাত নাখাওঁ, লুচি খাম। আকৌ লুচি বনাই খুৱাইছে। গতিকে তেনেকুৱা বিশ্বাস আছিল যে এইটো পাব। বিশ্বাসটো চব মানুহকে বাইদেউ অদ্ভুত বিশ্বাস কৰিলে। আৰু জুবিনৰ আশে পাশে থকা মানুহৰ কথা বাদেই দিছোঁ, কেতিয়াবা যদি কাৰোবাক চকুত পৰি গৈছে, সেই মানুহটোকো ইমান মৰম কৰিছে, সি চাগে জীৱনত পাহৰিব নোৱাৰে। যিটো মৰম দিয়ে, জুবিনে যিটো হাক কৰে বা জুবিনে যদি হাতখন চুই দিয়ে, এটা অদ্ভুত এনাৰ্জি তাৰ। মোৰ একদম আপোনাক পাৰ্চনেল কথা কৈছোঁ, মই যদি কেতিয়াবা বহুত মেণ্টেলি হওক ফিজিকেলি উইক ফিল কৰোঁ, মই জুবিনক গৈ এবাৰ চুই আহোঁ, মই চাৰ্জ হৈ যাওঁ। কিন্তু এইটো এটা অদ্ভুত শক্তি আছিল। দুটা কথা পাতি দিলে চাৰ্জ হৈ যাওঁ, আৰু কথাবিলাক খুব পজিটিভ কথা কয়। বলদি মোৰ এনেকুৱা হৈছে, মোৰ কালি একো নাই তুমি কৰাচোন, মই আছোঁ নহয়, চবতে মই আছোঁ। কি কৰিব পাৰিম নাজানে তেওঁ, কিন্তু মই আছোঁ, একো ভয় নকৰিব। সেইটো লাগিলে ফাইনেন্সিয়েল হওক, শৰীৰৰ ক্ষেত্ৰত হওক, ঘৰুৱা হওক, সামাজিক হওক, চবতে। মই কিবা গাড়ী এখন এবাৰ চেঞ্জ কৰিবলৈ সুধিলোঁ, কি গাড়ী লওঁ? পিছে তুমি অকণমান ডাঙৰ গাড়ী এখন ল'ব লাগিছিলে আচলতে, ইমান সোপা বস্তু লৈ ফুৰা। মোৰ গোটেই গাড়ীখন মানে বস্তুতে ভৰ্তি হৈ থাকে। চবে কয় আৰু ডাঙৰ গাড়ী এখন লোৱা, কিন্তু সেইটো লেভেলত মই ডাঙৰ গাড়ী এখন কিনিবলৈ মোৰো কথা আছে, পইচা পাতিৰ কথা আছে। মই এনেকৈ ৰিকুৱেষ্ট এখন পাইছোঁ মোৰ ভিনদেউ এজনৰ, এই লৈ লোৱা বঢ়িয়া গাড়ী। বোলো এই ভয় লাগে নহয়, আজিকালি বন্ধ হৈ গ'ল। বন্ধ হৈ গ'লে য'তে বন্ধ হ'ব মোক ফোন কৰিবা, মই আছোঁ নহয়। সেইটোতো মই আছোঁ নহয়। গতিকে সেই সাহসটো, সেই মৰমটো, সেইটো মানে অদ্ভুত আছিল। আৰু সেইটো চব মানুহৰ প্ৰতি আছিল। আপুনি জুবিন গাৰ্গে সহায় কৰা মানুহক যিমানক লগ পাব, চবকে মৰম কৰে। কোনোবা হঠাৎ কেতিয়াবা ল'ৰা লগ পাই যায়, ধৰি লওক খেলুৱৈ আছিলে ল'ৰাটো, ভৰিটোত কিবা এটা হোৱাৰ কাৰণে খেলিব নোৱাৰা হ'ল, সেই ল'ৰাটোক জুবিনে সাৱটি ধুই যিটো মৰম কৰে, সি চাগে পিছদিনাখনৰ পৰা খেলিব পৰা হৈ যায়। মই সেইকাৰণে ভাবোঁ যে আপোনাক কৈছোঁ কথাটো, গাত নিশ্চয় নটৰাজ নহয় শিৱ কিবা এটা ঐশ্বৰিক শক্তি আছে। সি কোনোবা এজন যে পেৰালাইচিছ হোৱা পেচেণ্টক যে জোৰকৈ উঠাই উঠামেই, সেইটো ঘটনাটো কি আছিলে? সেইটো নাই, এইটো ঘটনাত মই নাছিলোঁ। মই ভিডিঅ'টো দেখিছোঁ। মই নাছিলোঁ সেইটো ঘটনাত, এইটো বেলেগ কোনোবা মানুহ আছিল। মানুহক মানে সেইটো পিছত কথাটো বাইদেউ মই ইমান খবৰ নল'লোঁ। তেনেকুৱা ঘটনা ঘটিয়ে থাকে যে, ঘটিয়ে থাকে তেনেকুৱা ঘটনা। এই জয়ানগৰ চাৰিআলিত বোলে এদিন 2টা ভৰি নথকা এটা ল'ৰাই ভিক্ষা খুজি আছিলে, পেং লৈ আহিছিলে। কৈছে আজিকালিতো হুইল চেয়াৰ আছে, তো হুইল চেয়াৰ পোৱা নাই নেকি? সি কৈছে নাই মই ক'তো হুইল চেয়াৰ পাওঁ, এনেকুৱা কথা। গাড়ীত বহাই লৈ বোলে ক'ৰবাৰ পৰা এখন হুইল চেয়াৰ দিয়া। সেইটো মোৰ লগত নাই, মই শুনা কথা। গতিকে সেইখিনিলৈকে চিন্তা কৰে। আমি যিটো সময়ত মানে সাধাৰণ মানুহে সেই মানুহটোৰ কথা কেতিয়াও নাভাবে। জুবিন গাৰ্গতো ব্যস্ত থাকে, গান গাই কিবা কিবি কৰে, অনবৰতে মূৰত কিবা, তাৰ মাজত কিন্তু মানুহটোক সহায় কৰিবলৈ নাপাব। তাৰোপৰি ৰাস্তাত যদি এক্সিডেণ্ট হয়, নামি যাবই। এই লাষ্ট আমি মাঘেৰিটা গৈছিলোঁ, এই নাজিৰা ঘাট বুলি এটুকুৰা জেগাত এটা প্ৰগ্ৰেম হয় নদীখনৰ। আমি প্ৰগ্ৰেমৰ দিনাখন ডিব্ৰুগড়ত নামি মাঘেৰিটালৈ বাই ৰোড গৈ আছিলোঁ। হঠাৎ কোনোবা এটুকুৰা জেগাত মাঘেৰিটা পোৱাৰ আগতে মলীয়াবাৰী পাৰ হৈ পায়, ডিগবৈ মলীয়াবাৰী পাৰ হৈ জুই লাগিলে। মানে কোনোবা এটা এৰিয়াত জুই লাগিছে আৰু গোটেই ৰাস্তা যাম। আমি ৰৈ আছোঁ আৰু জুই নুমুৱা গাড়ীয়ে জুই নুমুৱাই আছে, ৰাস্তা খুলিব। এঘণ্টামান পাৰ হোৱাৰ পিছত দেখিছোঁ জুবিনৰ গাড়ীখন বহুত আগত আছিলে। জুবিন একদম কোঁকে নামি গৈছে, মানে খুব খৰকৈ খোজকাঢ়ে, গাড়ীৰ পৰা নামিল মাত্ৰ ৰ'বলৈ নাই আৰু। কোনোবাই ক'লে এই জুবিন নামি গ'ল, জুবিন নামি যাব মানে আকৌ হাহাকাৰ হ'ব, মানুহে দেখিলে। ইতিমধ্যে জুবিনৰ পিছত মানুহৰ লাইন লাগিলে। জুবিন গৈ একদম, মই পিছে পিছে ৰৈছোঁ, আমাৰ বাকীখিনিও ৰৈছে, য'ত জুই লাগিছে সেইখিনি পালেগৈ। এই গৈ দেখিলে যে পানী খালী হোৱা গাড়ী এখন, ফায়াৰ ব্ৰিগেড এখন ৰাখি থৈ দিছে, যাৰ কাৰণে পিছৰ গাড়ীবোৰ ফচি আছে। পুলিচ মতাই আনি কোৱাই যে ইমানবিলাক মানুহ গাড়ী এঘণ্টা সময় ৰৈ আছে, গাড়ীখন আঁতৰাই দিলেতো গাড়ীখিনি যাব পাৰে, কিবা এটা কাৰণত গাড়ীখন আঁতৰাব নোৱাৰোঁ বুলি কৈছে। আঁতৰাব নোৱাৰা বুলি নকওঁ, আপুনি মানুহ মাতক, ক'ত আছে বিচাৰি আনক, গাড়ীখন আঁতৰাই। সেইটো তেওঁ সি কৈছে যে মোৰ কথাটো বেলেগ, মোৰ 12টাত প্ৰগ্ৰেম আছে, মোৰ দেৰিকৈ কৰিব লাগে, কিন্তু ইমান মানুহ পিছত লাইন লাগি আছে, ইমান মানুহ হেৰি হৈ আছে, অকণমান চিন্তা কৰিব লাগে। এই পুলিচ চুলিচ মাতি আনি গাড়ী আঁতৰাই ৰাস্তা খুলিব। আকৌ তেনেকৈ কেতিয়াবা এক্সিডেণ্ট হ'লে নামি যাবই, মানে সেই সহায় কৰিবই। এবাৰ যোৰহাটৰ
মানে শিৱসাগৰলৈ গৈ থাকোঁতে নুমলীগড়ৰ ওচৰত এটা ডাঙৰ এক্সিডেণ্ট হৈছে। জুবিন আমাৰ প্ৰগ্ৰেম আছে কিন্তু ৰাতিলৈ জুবিনো গৈ আছে, জুবিন 1 ঘণ্টা 1.5 ঘণ্টাত গৈ পাব লাগে, সেইটো চিন্তা তেওঁ নাই। সেই ফেমিলিটো গাড়ীৰ পৰা উলিয়াই নিজৰ গাড়ীত তুলি নুমলীগড় হস্পিটেলত এডমিট কৰাই তেওঁ গৈছে। ফেমিলিটো ৰাতি কথা, বেলেগ মানুহো নাই, বচাই দিয়ে মানুহ। কিন্তু তেনেকৈ ট্ৰাক ড্ৰাইভাৰো উলিয়াই আনিছে, সেই ট্ৰাক ড্ৰাইভাৰ উলিয়াই অনা মই দেখিছোঁ। মই পটককৈ ইমান তেজ চাব নোৱাৰাৰ কাৰণে মই ওচৰ চাপি যোৱা নাছিলোঁ, কিন্তু তেওঁ সেই মৰিবলগীয়া মানুহ এজন ছাইড কৰি নিজে ট্ৰাকৰ ওপৰত উঠি যিজন কিনাৰত মানে হেণ্ডিমেন চাগে এনেকৈ তুলি আনি নিজৰ গাড়ীত বহুৱাই বচাই দিছে। সেইবিলাক অদ্ভুত আছিলে, সেইবিলাক গুণ মানে মোৰো 50 বছৰ হ'ল এতিয়া, মই 50 বছৰীয়া জীৱনত কোনো মানুহৰ গাত দেখা নাই। বাকীবিলাক কথাটো আপোনালোকে জানেই, পইচা দিয়া, পইচা দি মানে পইচা কেলৈ মোক কেলৈ পইচা দৰকাৰ আছে তাক দি দিয়ে। গতিকে সেই নিদি মানুহক হেল্প কৰি ভাল পাইছিলে। আৰু নিদি বুলি নহয়, তেওঁক কোনোবাই কিবা যদি খোজে কেতিয়াও না নকৰিছিল। কিছুমান ইনষ্ট্ৰুমেণ্ট আছিলে খাৰঘুলি ঘৰতে। এদিন মোক এটা গান বজাবলৈ মাতিলে, মই আহিলোঁ, মোক ক'লে এই গানটোত কলহটো অকণমান বজাই দিবাচোন, মানে ঘটম বুলি এটা উৰ্দু ড্ৰাম এটা আছে। মই বোলো ঠিক আছে, মোৰ ঘটমটো অনা নাই, তোমাৰতো আছে নহয়। মোৰতো নাই নহয়। মোৰতো কি কৰিলা ঘটমটো, পাবলৈ নাই, মাটিৰ বস্তু। এই মোৰতো সিদিনাখন সৰু ল'ৰা এটা আহিছিলে, সি ভাল বজালে, দি দিলোঁ তাক। দামী বস্তু এইটো, বাহিৰৰ পৰা আনিব লাগে, আমি ইয়াতে কিনিবলৈ নাপায়। চাউথ ইণ্ডিয়ানটো নহয় বাইদেউ, এইটো উৰ্দু বুলি কয়, এইটো আফ্ৰিকান। চাউথ ইণ্ডিয়ানটো আমাৰ ডাঙৰ, মুখখন ডাঙৰ, এইটো উৰ্দু। এইটো মানে গাটোতো এটা ফুটা থাকে আৰু মুখখন দীঘলীয়া অলপ, উৰ্দু ড্ৰাম বুলি কয়, আফ্ৰিকান ড্ৰাম। বোলো দি দিলা হয়, দাম তেতিয়া 30,000 মান দাম হ'ব ইনষ্ট্ৰুমেণ্টৰ দাম, কিন্তু পাবলৈ নাই যে এতিয়া। মোক কৈছে তোমাৰ আছে ন, সেইটোৱে চলি যাব। মোৰো এটা আছিলে বেলেগ এটা নহয়, মোৰতো চাইজটো সৰু, তাৰতো ডাঙৰ কাৰণে মোৰতো সৰু কিনিছিলোঁ। সেই দি দিয়ে বস্তু। কাৰোবাক এদিন কীবৰ্ড এখন দি দিলে, দামী কীবৰ্ড, 1-1.5 লাখ টকীয়া কীবৰ্ড। তই বজাওঁ নেকি কীবৰ্ড? সি ক'লে অঁ বজাওঁ, কিন্তু মোৰ ইমান দামী কীবৰ্ড নাই দাদা, এনেকৈ কয় ল'ৰাটোৱে। হ'ব এইখনকে লৈ যা। চব আপোনাৰ আৰু এটা কথা কওঁ, মই বহুত জেগাত কৈছোঁ, মই এতিয়া আজি 18 বছৰ যিটো ঘৰত আছোঁ, সেইটো জুবিন গাৰ্গে দিয়া ঘৰ। গুৱাহাটী চহৰত কোনোবাই কাৰোবাক এটা ঘৰ এনেই দি দিব নেকি? সেইটো চৰকাৰী ঘৰ বাৰু, হাউচিং বৰ্ডৰ ঘৰ। জুবিন গাৰ্গৰ নামতে আছিলে 2015লৈকে। মোক মাজে মাজে কৈ থাকে যে চৰকাৰ চেঞ্জ হ'লে তোমাক দিগদাৰ কৰিব, লোকৰ নামত থাকিবলৈ নিদিয়ে, তুমি তোমাৰ নামলৈ আনি লোৱা। বোলো মইতো আনিব নোৱাৰোঁ। এই খাৰঘুলি ঘৰতে মোক এখন চিঠি লিখি দিছিলে অসমীয়াত, অসমীয়াতে জুবিন গাৰ্গ বুলি চহী কৰি হাউচিং বৰ্ডৰ চেয়াৰমেনলৈ লিখি দিছিলে, চেয়াৰমেন কমিশ্যনাৰ। তেতিয়া সুভাষ দত্ত ছাৰ আছিলে ভাইচ চেয়াৰমেন হৈ পেলাই। তাৰপিছত তেওঁলোকক দিলত কিন্তু একদম খুব সুকলমে জুবিন গাৰ্গৰ পৰা মোৰ নামলৈ দি দিলে ঘৰ। মই জুবিনক সুধিছিলোঁ ঘৰটোৰ কাৰণে কিবা, মই ক'লোঁ যে গৰিমাহঁতৰ লগত এবাৰ কথা পাতা মোৰ নামত কৰি দিয়া আগতে, হয়তো কোনোবা ৰাখিবও পাৰে। কৈছে নাই নাই, সেইটো মোক চৰকাৰে দিয়া ঘৰ, সেইটো তুমি ইমান দিন আছা, সেইটো তোমাৰে ঘৰ, সেইটো ইয়াত কাৰো গৰিমা চৰিমাৰ মাত নাই। কাৰণ তেওঁ নিজৰ ভায়েকহঁত ভাড়াঘৰত থাকে, খুৰাকৰ পুতেক, মোমায়েক থাকে, কাৰোবাক দিবও পাৰে। মই একদম শেষ বাক্য আছিলে মোক। কৈছে সেইটো কথা তুমি কোনোদিন মোক নক'বা আৰু এইটো কথা তুমি চিন্তা নকৰা, তুমি আছা, তোমাৰ ঘৰ, তুমি লোৱা। সেইটো সৰু ঘৰ, মই আজি 18টা বছৰ তাতে আছোঁ, তাতে মোৰ ল'ৰা হ'ল, ল'ৰা এতিয়া ক্লাছ 10 পালেহি। গতিকে সেইটো মহানুভৱৰ মানে সাংঘাতিক। মই ঘৰটো দিয়া বুলি কোৱা নাই, ইয়াতকৈও ডাঙৰ বস্তু মানুহক দিছে, কিন্তু সেই ঘৰটো তেওঁ ঘৰৰ মানুহ এজনকো দিব পাৰিলে, মোকে দি থৈ গ'ল। পইচা পাতিৰ কথা নক'বা, আৰু এইটো এনেই পোৱা ঘৰহে, মই কিবা 40,000 টকা এটা দিছিলোঁ নেকি বোলে চিকিউৰিটি মনি। হ'ব কেতিয়াবা পইচা হ'লে সেইটো দি দিবা, এনেই নামালি গৈছে, কেতিয়াবা পইচা হ'লে 40,000 দি দিব বুলি কৈছে, কিন্তু সেই দিলে নলয় তেনেকুৱা। গতিকে আপুনি এতিয়া মোৰ কথাখিনিৰ পৰা কি পাইছে নাজানো, মানে এইখিনি মই আপোনাক পুৰণা কথা কৈ আছোঁ, নতুন জুবিন গাৰ্গৰ কথা কোৱা নাই। কেইটামান মুভমেণ্ট যিবোৰ আমি কেতিয়াও দেখা নাই। জুবিনৰ খং যেতিয়া উঠে, সেই যিটো আমি দেখি থাকোঁ সেইটো কোৱা নাই। আচলতে জুবিনৰ খংটো কোনবোৰ কথাত উঠে আৰু সেইখিনি সময়ত তাৰ ভিতৰত মানে কি হয় তেতিয়া, সেইখিনি খুব জনাটো দৰকাৰ আমি। খং আচলতে খং যেতিয়া তেওঁ, মই ইতিমধ্যে কৈছোঁ যে মানুহক খুব বিশ্বাস কৰে, নিজৰ মাক দেউতাকক যেনেকৈ ভাবে অন্য বয়সস্থ মানুহবোৰকো তেনেকুৱা হয়। মানুহক মানে খুব কম বেয়া ব্যৱহাৰ কৰিছে, কেতিয়াবা অতিষ্ঠ হৈ কাৰোবাক গালি পাৰিছে কোনোবা ল'ৰা এটা, সেইটো বেলেগ কথা।
কিন্তু মানুহক বেয়া ব্যৱহাৰ নকৰে। মই যদি কেতিয়াবা কোনোবা বয়সস্থ মানুহ চিনাকি কৰি দিছোঁ, গলি মোৰ আমুক হয় দেই, অঁ নমস্কাৰ দেই ধুনীয়াকৈ ভালে আছে আপুনি, এনেকুৱা টাইপৰ। সেই সময়ত চাদা খালেও লুকাই চাই খাই দিয়ে, সেইকণ সন্মানো দিয়ে মানুহক। কেতিয়াবা হয়তো পিছৰ মুহূৰ্তত আগতেই খাই দিব, কিন্তু প্ৰথমতে চাদাকণ হাতত লুকাই আছে ধৰি এনেকুৱা। খং উঠিলে আচলতে কান্দে, বহুত বেছি যেতিয়া খং উঠে কান্দে। আৰু নিজে ভবা কথাটো যেতিয়া হৈ নুঠে, তেওঁ যদি ভাবে যে মই আজি বম্বে যাম, কিবা যদি কথাই বম্বেত যোৱাটোত বাধা আহে, তেতিয়া খং উঠে। সেইটো কথাটো যিয়েই নহওক, ঘৰুৱা কথা হ'ব পাৰে, প্ৰফেশ্যনেল কথা হ'ব পাৰে, তেতিয়া খং উঠে। সেই খংটোত অলপ মানে অকৰামি আছে, কিন্তু সেই সৰু ল'ৰা এটা খং উঠিলে যিটো হয়, এই মানে বাচ্ছামিটো মই আপোনাক কৈছোঁ, একদম সৰু ল'ৰা নিচিনা। আৰু মাকৰ লগত খুব ধেমালি কৰে। মাকৰ যিমান খং উঠে, জুবিন গাৰ্গ সিমান ওল্টা, সিমান ধেমালি কৰে। মাকে উঠাই গালি পাৰে, তাৰপিছত সেই লগে লগে এনাউন্স কৰা থাকে, এয়া আমাৰ মঞ্চত গালি পাৰিবলৈ আহিছে ইলিবৰ ঠাকুৰ। মাকেও হাঁহিবলৈ বাধ্য হৈছে। কিন্তু সেই ওল্টা যদি হয়, জুবিনৰ যদি খং উঠে, মাক তেতিয়া মনে মনে থাকে। মাকে চাগে তাতকৈও সৰুব পাইছে, যেনে যে খংটো অলপ অকৰা খং জানে চাগে। আৰু সেই অকৰা খং বুলি কয়, যিটো আমাৰ বাচ্ছাৰ ক্ষেত্ৰত হয় যায়, কান্দিলে কান্দিয়ে থাকে, খং কৰি লাগ বুলি ক'লে লাগেই। আৰু লাগ বুলি কোৱা বস্তুটো পাবলৈ খুব আবিয়াস কৰে, আৰু খুব মৰম আকলো আছিলে, খুব মৰম আকলো আছিলে। সি পাইছেনে, সি যিটো মৰম বিচাৰিছিল মানুহৰ পৰা, পাইছেনে? সেইটো মোৰ ফালৰ পৰা ক'বলৈ দিগদাৰ হ'ব, একদম পাইছে, মইতো পাইছে বুলি ভাবিছোঁ। কিন্তু সেই অৱস্থাটোত ভাবিলে ভিতৰখন ভৰিছিল নে? ভিতৰখনতো ভৰা নহয়, কাৰণ আকলোৱা আছিলে, বহুত বেছি মৰম আছিলে। কেতিয়াবা এনেকুৱা হয়, এনেই যদি গাত হাতখন থৈ দিয়া যায়, দিয়াচোন দিয়া অলপ মালিচ কৰি দিয়ে, মানে ভুলকটো হাতখন লাগি গ'লেও মালিচ কৰিব লাগিব। এনেই চুই থাকিলে ভাল পায়, মালিচ গাটো এই বহুত বিষ হৈছে অলপ মালিচ কৰি দিয়ে, তেনেকুৱা। আৰু মৰমটো হয়তো অলপ ক'ৰবাত পোৱা নাছিলে, যাৰ কাৰণে পিছত আপোনাৰ ইণ্টাৰভিউত আই এম এলন বুলি কৈ থৈ গৈছে। কিন্তু মই ভাবোঁ সেইটো বিচাৰি দাবী নকৰে, কিন্তু মই এইটো ক'ব খোজা নাই, আকলোৱা বুলিহে কৈছোঁ, দাবী নাছিলে কাৰো প্ৰতি। তেওঁ সদায় চাগে ভাবিছিলে, তেওঁ চাগে এইটো একদম নিজৰ দৰ্শন আছিলে চাগে লাইফৰ, যে বিপদত পৰা মানুহক মুঠতে সহায় কৰিব। এইটো জুবিন গাৰ্গ সাৰমৰ্ম বুলি কয়, যেনেকৈ গীতাৰ সাৰমৰ্ম থাকে, এইটো জুবিন গাৰ্গ সাৰমৰ্ম। আমাক এনেই ধেমালি কৰে। সাৰমৰ্মৰ ভিতৰত এইটো আৰু কি আছে? সেই এছেন্সটো তাৰ ভিতৰৰ যিখিনি সাৰমৰ্মখিনিহে আচলতে সেইটো মানে জুবিনে কয় তেনেকে, এইটো মানে গীতা নিজে কয় নেকি যে মোৰ মানে এতিয়া যেনেকে ধৰি লওক ধেমালিকে অসমে কি দিয়া নাই তেল দিছে, সেইটোতো ধেমালিকে কোৱা কথাহে, তেনেকে কয়। এইটো জুবিন গাৰ্গ, বাবা জুবিন গাৰ্গৰ সাৰমৰ্ম, বিপদত পৰিলে মানুহক সহায় কৰিব, সেইটো আমাক কেতিয়াবা কয় এনেকে। গতিকে সাৰমৰ্ম মানে, আৰু মই আপোনাক কৈছোঁ সেই যোৰহাটৰ ঘটনাটোৰ কথা, জেকেটটো খুলি দি দিছে, আৰু একদম শেষ দিনাখনলৈকে মানুহক দিয়ে থাকিব। এইটো নতুনকৈ হোৱা বস্তু নহয়, হঠাৎ হৈছে, এইটো তেনেকুৱা নহয়। চব ক্ষেত্ৰতে সহায় কৰে। কোনোবা নতুন ছিংগাৰ থাকিলে, অঁ তোৰ গান আমুক ভাল লাগিছে দেই, তোক এটা মই গান বনাই দিম দে, তোৰ ভইচৰ লগত ভাল লাগিব। তেনেকৈ বহুত ছিংগাৰ বনাইছে, প্ৰিয়ংকা ভৰালী, সীমান্ত শেখৰ, জুবিন গাৰ্গে নিজে সুৰ কৰি গান। এইখিনি অলপমান আমি শুনো, যে নতুন ছিংগাৰখিনি চবকে সহায় কৰে, চব হেল্প কি ধৰণে সহায় কৰিছে, চব ধৰণে সহায় কৰে। বম্বেটো মই সুধি লৈছিলোঁ, বম্বেখিনি সি কৈছিলে, কিন্তু এনেও বাকী এপিছতো বাকী অসমততো আগতেও সহায় কৰিছে, চবকে কয়। এতিয়া মই জনাত প্ৰিয়ংকা ভৰালী, ঋতিশা শৰ্মা, তাৰপিছত সীমান্ত শেখৰ, বহুত ছিংগাৰৰ কাৰণে নিজে গান বনাই দিছে। চবেই বিচাৰে জুবিন দাৰ গান এটা গাওঁ বুলি, চবকে হয়তো দিয়া নাই, কিন্তু কিছুমান মানুহক দিছে। আৰু পিছলৈ এনেকুৱা হ'ল, গান জুবিন গাৰ্গে নিজে মিউজিক কৰিছিলে, এৰেঞ্জমেণ্টটো নিজে কৰে, বহুত দিনলৈকে কোনো মিউজিক দায়িত্ব লোৱা নাছিলে নিজৰ গান কৰিবৰ কাৰণে। কিন্তু পিছত অলপ এলাহ কৰা হ'ল, মই আজিকালি দিগদাৰ পাওঁ ইমানবোৰ ছিকুৱেঞ্চ কৰি থাকিবলৈ, সেইকাৰণে আমুকক দি দিছোঁ বুলি কয়, কাৰোবাৰ এটা নাম কয়, সিয়ে কৰিব গানটো। আৰু সেইটো এটা হয়তো কথা থাকিব পাৰে, কাৰণ জুবিন গাৰ্গে নিজে মিউজিক কৰি গান এটা লিখি সুৰ কৰি গোৱা টেষ্টটো, আৰু বেলেগ এজনে মিউজিক কৰি দিয়া গানটোত টেষ্টটো মানুহে চেঞ্জ, সেই কথাটোও হৈছে মানুহে নোকোৱা নহয়, যে বেলেগে মিউজিকটো কৰি দিলে জুবিনৰ সেই টেষ্টটো পোৱা নাহে, মানে সেই চলটো নাহে।
চ'লটো মানে কি যেতিয়া নিজে মিউজিক কৰিছিলে একদম আৰম্ভণি কৰ্ডটো চাপা ধৰাৰ পৰা গানটো শেষ হোৱালৈকে নিজৰ বস্তুৱেই সোমাই থাকে তেওঁ চব নিজেই কৰে যেতিয়া মানুহ বাঢ়ি গ'ল কাষত বেলেগে বেলেগে কাম কৰা হ'ল তেতিয়া হয়তো অলপ সেই ডিফাৰেঞ্চটোৰ কথা মানুহে কয় মানে কেতিয়াবা আমিও হয়তো ভুল বুজিছোঁ যে জুবিনৰ আগৰ টেষ্টবিলাক নাই বুলি যেতিয়া মানুহে কয় কোনোবাই কয় জুবিনৰ গানবোৰ আজিকালি আৰু হেৰি নলগা হ'ল মানে সেইটো হয়তো সেইটো টেষ্টৰ কথাও ক'ব পাৰে মানুহে এই ধৰি লওক জুবিন গাৰ্গে যিটো ষ্টাইলত জুবিন গাৰ্গে মানে অসমৰ যিটো ষ্টাইলত ৰিদম চলি আছিলে যিটো ষ্টাইলত সাহিত্য চলি আছিলে গীতত সেইটো চেঞ্জ কৰিছেতো এতিয়া বাইদেউ কোনোবা এটা গানত জুবিনে লিখিছে তোমাৰ এই অৱগুণ্ঠন কোনোবা এটা গানত আছে মই সুধিছিলোঁ অৱগুণ্ঠন কি কৈছে উৰণি গতিকে সেই অকণমান হ'লেও সাহিত্যটো চেঞ্জ হৈছে গানত তেওঁ লিখা গানকেইটাৰ কথা কৈছে তেওঁ নিজে যিখিনি গান লিখিছে এন্ধাৰ হ'ব নোৱাৰো এন্ধাৰ শব্দটো প্ৰথমতেই দি গান হয়তো তেওঁ এতিয়া যোৰহাট ৰেডিঅ'ত সিদিনাখন বাজি গৈছে এটি সময়ৰ মনৰ কোঠাত সময় থমকি ৰ'ল তোমাৰ নীলিম নীল আকাশত মন উৰি গুচি গ'ল সেই নীলিম নীল আকাশ সময়ৰ মণি কোঠাত সেইবোৰ কথা খুব কম আগতে দেখা পোৱা গৈছিল যিটো ভাবে সেইটো লিখি গৈছিল এই একবিংশ শতিকাৰ প্ৰেম কাহিনী গানটো সেইটো লিখাই নাছিলে সুৰ হৈ গ'ল গীটাৰিষ্টে গীটাৰ বজাই গ'ল লিখাই নাই হঠাৎ মই খালি লিখিছোঁ আখৰবোৰ বৰ ডাঙৰ ডাঙৰকৈ লিখিছে এতিয়া গান লিখে ডিজি মিউজিকৰ চুবেদাৰ লিখি একবিংশ শতিকাৰ প্ৰেম কাহিনী ডট 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 তাৰপিছত একো নাই মই বোলো এইখিনি লিখিব লাগিব অহা নাই বোলো ভালটো কিন্তু হঠাৎ যেতিয়া আহে লিখি গৈ থাকে চবকৈ মাৰি দিয়ে হৈ গ'ল তেনেকুৱা এনেই সেই ভিতৰত যিটো সোমাই আছিলে ভিতৰৰ বস্তুখিনি যেতিয়া কৰে একদম খুব চিনচিয়াৰলি কৰে কাম যেতিয়া কৰে সেই সময়ত মানে এনেকুৱা লাগে যে কামটো কৰি শেষ হ'লেহে মানুহজন ক্ষান্ত হ'ব জুবিন গাৰ্গৰ আত্মাটো সোমাই থাকে গোটেই বস্তুটো মানুহে সেইকাৰণে টেষ্টটো বেলেগ পায় আৰু জুবিন গাৰ্গৰ কিয়নো ইমান ভাল পায় এটা চায়েন্স থাকিব লাগিব নহয় জানো ইমান ভাল পাব এটা চায়েন্স থাকিব গানৰ মাতটো শুনিলে ভাল পায় যি গানেই নাগাইছে দিহানাম টোকাৰি নামৰ পৰা আৰম্ভ কৰি বড়ো ৰাভা কাছাৰী যিমান তিৱা চব গাইছে চব প্ৰত্যেকটো গানত এনেকুৱা লাগে আপুনি যদি মিচিং ভাষাৰ গান এটা শুনে জুবিনে গোৱা যেন জুবিন মিচিং ল'ৰা বেংগলী এটা শুনি চাওকচোন আপোনাৰ এনেকুৱা লাগিব যেন জুবিন বেংগলী ল'ৰা সেই মানে কামটোত যে আত্মা সোমাই থাকে মই সেইটো কথা ক'ব বিচাৰোঁ তেতিয়াহে মানুহক চুব পাৰে আত্মাটো দিব লাগিব ন আৰু এতিয়া জুবিনৰ ধৰক আমিতো ইমান জুবিনক সামৰিবই নোৱাৰোঁ এতিয়া মই ইয়াৰ আৰু আপোনাৰ ইণ্টাৰভিউটো এতিয়া যিখিনি শিকাৰ পিছত মই আৰু অলপ গভীৰলৈ যাব পাৰিম হয়তো আৰু এটা দিশ মই জুবিনৰ জানিব বিচাৰোঁ যে জুবিন কোনবোৰ কথাত জুবিন আৱেগিক হয় ক'ৰবাত ক'ৰবাত সি কান্দিও দিছে সেইটো কান্দাটো খঙত সেইটো বাদ দি কৰিছোঁ ন কোনবোৰ কথা তাক একচুৱেলি তাক মানে চুই যায় যেতিয়া তাই চকুপাতি ৰখাব নোৱাৰে কান্দিছে বহুত জেগাত কান্দিছে কেতিয়াবা যোৱা বছৰ বালিপাৰাত এটা ঘটনা হ'ল তেজপুৰ বালিপাৰাত আৰম্ভণিতে চব ঠিকে আছিলে ধুনীয়াকৈ আৰম্ভ কৰিছে প্ৰগ্ৰেম আমি ভাবিছোঁ তাৰ চাগে মনত নাই নেকি ঘটনাটো মানে তাতে তেওঁলোকৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছিলে বালিপাৰাতে তেওঁ ডাঙৰজনী ভনীক ঢুকাইছে বালিপাৰাত প্ৰগ্ৰেম আছিলে আমাৰ আজি 2 বছৰ আগৰ কথা কিন্তু কেনেকৈ কোনোবাই ক'লেই নে তেওঁ মনত পৰিলে নাজানো হঠাৎ মানে মনত পৰি গ'ল প্ৰগ্ৰেম আৰম্ভ হোৱাৰ 1 ঘণ্টামানৰ পিছত খুব কান্দিলে গানটোৰ মাজতে কান্দিছে কান্দিয়ে গানটো সেইটো টিভিত দেখিছোঁ আৰু ষ্টেজত কন্দা কথা কৈছোঁ মই আৰু এবাৰ হ'ল তেনেকুৱা এটা ঘটনা পাটাচাকুছিত মানে আমি কেইদিনমান ঠিক এমাহমান আগতে ছোৱালী এজনী লগ পালোঁ কেলকাতা এয়াৰপৰ্টত ছোৱালীজনী জুবিন গাৰ্গক দেখি ওচৰলৈ আহিলে জুবিনে কথা চথা পাতিলে আমি বৰ্ডিং পাছ লৈ মানে ফ্লাইটত উঠিবৰ কাৰণে তলত আছিলোঁ ছোৱালীজনী চাগে নিজৰ কথা ক'লে ছোৱালীজনী সাৱটি সৰু ছোৱালী সাৱটি ধৰিলে ক'লে যে একো নাই তই চিন্তা নকৰিবি মই আছোঁ তোৰ যি প্ৰব্লেম হওক মই হেৰি হওক বাকীখিনি ট্ৰিটমেণ্টটো মই কৰিম তাৰপিছত ছোৱালীজনী সম্ভৱ কেঞ্চাৰ ফৰ্ম কৰিছিলে ভৰি এটা কিবা প্লেয়াৰ আছিলে নেকি ছোৱালীজনী ভৰি এটা কিবা কেঞ্চাৰ ফৰ্ম হ'ল জুবিনে বহুত দিন ট্ৰিটমেণ্ট কৰালে ছোৱালীজনী দিয়া কেমো দিয়া অনা নিয়া কৰি থাকে আমি জানো আৰু ছোৱালীজনী খবৰ লৈ থাকে কাৰোবাক পঠায়
সেইদিনাখন প্ৰগ্ৰেম থকা দিনাখন আমি দিনতে গম পাইছোঁ যে সেই ছোৱালীজনী খুব চিৰিয়াছ, মানে চিৰিয়াছ কণ্ডিশ্যন। পিছত আমিতো গ'লোগৈ, পাটাচাকুচি পালোগৈ পাঠশালা পোৱাৰ আগতে। আমি তাত থাকোঁতে আমি ইতিমধ্যে ইনষ্ট্ৰুমেণ্ট লগালোঁ ষ্টেজত। খবৰ পালোঁ যে ছোৱালীজনী ঢুকাইছে 8টা 8:30 মানত। জুবিনে চাগে গম পোৱা নাই নেকি, গৈ পোৱালৈকে ঠিকেই আছিলে। সম্ভৱ চাগে গাড়ীৰ পৰা ষ্টেজলৈ যাওঁতে কোনোবা খবৰটো দি দিলে, দাদা আমুক ছোৱালীজনী ঢুকালে। ষ্টেজত মাইকটো ধৰিয়েই খালি কান্দিছে। তাৰ চাগে মনত পৰিছে ছোৱালীজনী। সেই খুব কম দিনৰ কথা। ছোৱালীজনী চাগে সি ছমাহো লগ পোৱা নাই, মানে লগ পোৱাৰ পৰা ঢুকুৱালৈকে কান্দিছে, খালি কান্দিছে। আমাৰ কোনোবা ওচৰ গ'ল, যিকেইজন ওচৰলৈ যাব পাৰে, কৈছে মানে ইমান কন্দাৰ পিছত মানুহটোৱে আৰু গান গাব নোৱাৰে, অসম্ভৱ কথা। এতিয়া গান নাগাওঁ বুলি ক'লে। তাৰপিছত কিবা কিবি চিটুৱেশ্যন হ'ল, কিন্তু ঠাণ্ডাও হ'ল, আৰু পঠিয়াই দিয়া হ'ল তেওঁক। সেইদিনাখন মই বহুত বেছি কন্দা দেখিছোঁ, মানে ইমান পাব্লিকেলিও আৰু ওচৰৰ পৰা। আৰু দুখটো মানে নিজৰ মানুহ বুলি নহয় যে মোৰ পেহী ল'ৰাৰ কাৰণেহে কান্দিছোঁ, এইটো যদি তেওঁ চিনি পায় মানুহজনক, বা তেওঁ জানে, বা তেওঁ লগ পাইছে, এই দুখটো চবৰে কাৰণে থাকে। এতিয়া তেনেকুৱা আমাৰ এজন মেনেজমেণ্টৰ ল'ৰা ঢুকাইছিলে, নৱ বুলি, হঠাৎ অসুখ হৈ পেলাই ঢুকালে। শ্মশানত মানে ইমানেই কান্দিছে ল'ৰাটো দেউতাক মাকৰ ওচৰত। আমি মানে খুব কম লগ পাইছে, কিন্তু ল'ৰাটো জইন কৰাৰ পৰা, মেনেজমেণ্টত জইন কৰি 2 বছৰমানৰ পিছতে ঢুকালে। মাজে মাজে নৱৰ কথা কৈ মানে কান্দে, পিছে নৱটো বৰ ভাল ল'ৰা আছিলে, তাৰ মাকৰ ওচৰৰ পৰা আহোঁগৈ বুলি ৰাতি আকৌ মাকৰ ওচৰলৈ যায়, তেনেকুৱা। গতিকে সেই দুখটো, কন্দাটো ধৰিব নোৱাৰে। আৰু মই নিজৰ কথা কৈ পেলাই কন্দা খুব কমেই দেখিছোঁ। নিজৰ কথা কৈ ইমান মানে নিজক আচলতে বুজি পাবলৈ নিদিলে বাইদেউ, নিজক মানে হেঁচা মাৰি ৰাখি থ'লে। তাৰ ভিতৰৰ দুখ, ইমান পাৰ্চনেল দুখটো মানে মানুহৰ আগত নেদেখুৱালে কেতিয়াও। আমাক কোনোদিন নক'লে। মই এদিন ক'লোঁ, ভাগৰুৱা যেন লাগিছে বৰ, তোমাক অকণ ৰেষ্ট ল'ব পাবা নেকি? কৈছে মই ভাগৰুৱা নহয়, তুমিহে ভাগৰুৱা। মোক কৈছে তুমি মোতকৈ বেছি বুঢ়া হ'লা, মই বুঢ়া হোৱা নাই এতিয়া। সেই তেনেকুৱা মানে কথা আঁতৰাই দিয়া, ওচৰ চাপিবলৈ নিদিয়ে মানে সেই কথাটো। মোৰ ইণ্টাৰভিউটো সি 1 ঘণ্টামান লুকাবগৈ দিছে, পিছত নোৱাৰিলে আৰু। মানে তোমাৰ আমুকটো হৈছে বুলি ক'বলৈ নিদিয়ে। এই মই নাই হোৱা নহয়, তুমিহে হৈছে। মই অকণমান শকত আছিলোঁ আজিৰ পৰা 5 বছৰ আগতে, ক'ভিড হৈ পেলাই ক্ষীণালোঁ। তাৰপিছত মোক কৈছে তোমাৰ ক্ষীণোৱাটো ভাল লাগিছে, এইটো এনেকৈ থাকিবা সদায়। পেটুৱা হৈ গ'লে বেয়া লাগে, ষ্টেজততো আৰু বেয়া দেখি, পেটুৱা নহ'বা কেতিয়া। তাৰপিছতে মই বোলো তুমিওতো ক্ষীণাইছা। মই যে নাই ক্ষীণোৱা দেই ৰাজা, সেই 28 কমৰ, এতিয়াও 28 কমৰ। মোৰ শকত হ'বলৈ, মই শকত আছিলোঁ কেতিয়া ক্ষীণাবলৈ এনেকৈ। কোনদিনা মোক তুমি শকত দেখিছিলা, আজি যে ক্ষীণাইছোঁ বুলি, মানে তাক একো ক'বলৈ নিদিয়ে। গতিকে সেইকাৰণে যদিও বহুত সেই ওচৰত আছিলোঁ, মই আপোনাক আগতে কৈছোঁ যে মোৰ আৰু তাৰ মাজত বহুত ডাঙৰ গেপ এটা থাকে। মানে মোক কেতিয়াবা কয় মই দূৰতহে ভালকৈ দেখোঁ, ওচৰত ভালকৈ নেদেখোঁ। কথাষাৰ বৰ ডাঙৰ কথা কয়। আচলতে এইটোৱে আচল কথা। যদি চাবলৈ হয়, নহয় এদিন তেনেকুৱা এটা কিবা এটা হ'ল, মই কিবা বিয়াত নে কিবা প্ৰগ্ৰেমত মই পাৰ হৈ গ'লোঁ। তাৰমানে মই ভাবিছোঁ জুবিনে মোক দেখা নাই, কাৰণ মই বহুত আঁতৰেদি পাৰ হৈ গৈছোঁ। পিছত ওলালে তুমি তাত আছিলা দেখোন। মই বোলো আছিলোঁ, তুমি দেখিছিলা নি মোক? মই বোলো তোমাৰ ওচৰলৈ মই যাব নোৱাৰিলোঁ। নহয় মই তোমাক দেখিছোঁ, মই ওচৰত ভালকৈ নেদেখোঁ, মই আঁতৰত ভালকৈ দেখোঁ। কথাষাৰ ডাঙৰ মানে ডাঙৰ কথা, বহুত ফিলচফিকেল কথা। আৰু কেতিয়াবা সেইষাৰ কথা বেলেগৰ লগত কিবা কথাত ওলালেও কয় বেলেগৰ কথা, বৰ ওচৰত থাকিলে দিগদাৰ, অলপ আঁতৰত থাকে। আৰু সেইটো চাগে মই ক'ব নোৱাৰাকৈ মই আঁতৰতে থাকি গ'লোঁ। মই গোটেই জীৱন তেওঁৰ পিছফালে থাকি গ'লোঁ, মোৰ তললৈ কৰি বজাই থাকোঁতেও হ'ল। আৰু বহুত বেছি ওচৰ চাপিবলৈ মই ইমান চেষ্টাও কৰা নাছিলোঁ। যেতিয়া তেওঁৰ প্ৰয়োজন হয় তেওঁ মাতেই, আৰু কেতিয়াবা মই সোনকালে ফোনটো অফ কৰোঁ, 12টা বজাত অফ কৰোঁ ফোনটো, নাপালে মেছেজ দি থয়, কাম টুমৰো উইথ নাগাৰা 3 PM। সেই মেছেজটো দেখি সেইমতে গুচি যাওঁ, তেওঁক আকৌ ফোন নকৰোঁ আৰু। সেইটো তেওঁ খুব ভালকৈ বুজে যে সিহঁতি মোক ফোন কৰি ডিষ্টাৰ্ব নকৰে। এই গোটেই বছৰটোত চাগে কেতিয়াবা এদিন এটা ফোন কৰা হয়, ফ্ৰী থাকিলে ধৰে, নহ'লে নাই। আৰু ওলোটাই ফোন নকৰে আৰু তেওঁ কাম নাথাকিলে, তেনেকুৱা হয়। কেতিয়াবা এনেকুৱা হয় মই কেতিয়াবা ফোন তেওঁ মিছ কৰোঁ, ওলোটাই যদি কওঁ নধৰে আৰু।
গৈ ওচৰ পাওঁগৈ, কেলৈ ফোন কৰিছিলে, এই কি আছিল জানো কথাটো পাহৰিলোঁ বোলে, এতিয়া হৈ গ'ল আৰু দিয়া, কি কথা ক'বলৈ ফোন কৰিছিলে পাহৰি থাকিলোঁ। মই কোনোবা দুবাৰমান হৈছে, মই সেই ৰেকৰ্ডিঙত থাকোঁ, কেতিয়াবা ফোনটো এনেকৈ থৈ দিলে থাকি যায়, মিছ কল হয়। মই খালি 7 ছেপ্টেম্বৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিনৰ কাৰণে বম্বেত এটা শ্ব' পাতিছিলে সুৰেশ ফাৰ্মাচী। মই গোটেই শ্ব'টোত বজাবৰ কাৰণে গৈছিলোঁ। মই 4 দিনমান আগতে গৈছোঁ এবাৰ, তাতে প্ৰেক্টিছ কৰিছোঁ। সুৰেশ হাজৰিকাৰ, অনুপ জলদা, জুবিন গাৰ্গেও গাবলৈ যোৱা কথা। ৰাতিপুৱা গৈ পাইছে নেকি 10টা 10:30 মানত। আমি তেতিয়া মানে চাউণ্ড চেকলৈ আহি আছোঁ। কৈছে মোৰ গানকেইটা চোৱা নহ'লে বোলো, মই এতিয়া নাযাওঁ আৰু চাউণ্ড চেকত। বোলো নালাগে আহিব, আমি প্ৰেক্টিছ কৰিলোৱেই, খালি এটা গান বোলো ভাইলিনখিনি বজাব, মানে ষ্ট্ৰিং ছেকশ্যনটো বজাব। কোনটো গান? মই বোলো মই এতিয়া যাযাবৰটো। সেইটো নাগাওঁ মই, বাকী দুটাই গাম বোলে। বোলো নহয় গাবা, এই ষ্ট্ৰিংছখিনি প্ৰেক্টিছ বনাই থৈছোঁ ধুনীয়াকৈ। কৈছে মই ঠিক আছে, 3টা গানেৰে প্ৰিণ্ট আউট উলিয়াই ল'বা। 3টা গানেই প্ৰিণ্ট আউট উলিয়াইছিলে ৰেডি পে। কিন্তু সেই 2টা গান নামি আহিলে। সেইদিনাখন লাষ্ট কথা মানে ফোন কৰিছে মোলৈ। তাৰপিছত মই 16 ছেপ্টেম্বৰত লগ পালোঁ হাতীগাঁৱত, সেই ঘৰটোত। সেইখিনি কথা মোক সেই হাতীগাঁৱত মানে 38,000 গানৰ এটা কালেকশ্যন ল'ৰা এজনে ঠিক কৰিছে, বিশাল কলিতা বুলি। তালৈ মোকো নিমন্ত্ৰণ জনালে, মোৰ ওচৰতে, মই ভেটাপাৰাত থাকোঁ। মই গৈ পোৱাৰ আগতেই জুবিন গাৰ্গ গৈ পালে, মানে টাইমতকৈ আগতে গৈ পালে বিশালৰ ঘৰ, তেওঁ ইনগ্ৰেশ্যন কৰিব আৰু। তাৰপিছত আমি বহিলোঁ, ৰাজীৱ গোস্বামী আছিলে এক্টৰ। ৰাজীৱ গোস্বামী 16 ছেপ্টেম্বৰ। এই বিভিন্ন কথাৰ মাজতে ওলালে, তেওঁ কাৰোবাক কৈছে মই কাইলৈ যাম 8:30 ফ্লাইট, আজি সোনকালে শুবলৈ। মই বোলো আজি সোনকালে শুই থাকিবা। কৈছে নাই, কিবা এটা ষ্টুডিঅ'ত ডাবিং চলি আছে, 5টামান ষ্টুডিঅ'ত চিনেমা এখনৰ ডাবিং চলি আছে। তাৰমানে হঠাৎ উঠিলে, মানে কামবোৰ হঠাৎ কৰেতো, মনত চাগে খেলালৈ যাব লাগে, উঠিলে এই বিশাল এই কামটো সোনকালে কৰোঁ, মই যাব লাগে। গৈ ৱাইফৰ পৰা কেঁচিখন লৈ কাকো ক'বলৈকে নিদিলে, ফিটা কাটি ভিতৰ সোমাই, ময়ো পিছে পিছে কৈছোঁ, ফিটা কাটি ভিতৰ সোমাই 2-3টা বাইট দিলে, বাইট দি গ'লগৈ। কৈছে নাই মই যাওঁ। পিছালে খুব সুখী হৈছিল, খুব বিৰাট ভাল পাইছে। মানে ইমানখিনি গান যে গালে দেখি গ'ল অন্তত, সেইটো বহুত ডাঙৰ, মানে তাৰ সেই ডাঙৰ বস্তু। আৰু সেই ল'ৰাজনেও বহুত কষ্ট কৰিছে। সি লাষ্ট 2টা তামিল গান বেংগলোৰ 3 দিন থাকি বিচাৰি আনিছে। মই জানো সেইটো খুব সুখী হৈ গৈছে, মানে বহুত আৰাম পাইছে। সেইদিনাখনতো হাঁহিছে, এনেকৈ থাপকৈ কিবা এটা ফুটাই দিয়ে যে জিলমিলি, সেই ফুটাওঁতে কৈছে এই মোৰ বাৰ্থডে লাগি গৈছে বুলি ফুটাইছে। মই সেই ভিডিঅ'টো মই ফেচবুকত দিছিলোঁ, আছে, সেই কথাষাৰ স্পষ্টকৈ ওলাইছে ভিডিঅ'টো। এই বাৰ্থডে লাগিছে, জন্মদিন যেন লাগিছে বুলি কৈছে, জন্মদিন যেন লাগিছে। তাৰপিছতে সেই গুচি গ'লগৈ আৰু। বিশালে ক'লে দাদা কিবা এটা খাই যাওক। কৈছে নাই মই 5টাত শুই উঠিছোঁ, ভাত খাই আহিছোঁ, উঠি ভাত খাই গা ধুই ভাত খাই আহিছোঁ, এতিয়া মই একো নাখাওঁ। গ'লগৈ। আমি সেই পিছত খানা চানা খাই আহিছোঁ আৰু মই সেই লগ ফোনত আৰু কথাটো নাই, পিছদিনাখন 8:30 গৈছেগৈ। এইটো কওকচোন, আটাইতকৈ আৰু ইম্পৰ্টেণ্ট 2টা ফেজ আছে তাৰ লাইফত। এটা হ'ল তাৰ মাকৰ মৃত্যু আৰু এটা জংকীৰ মৃত্যু। এই 2টা প্ৰায় খুব কম সময়ৰ ভিতৰত, মানে গেপ বেছি নাই, নহয় জানো? বেছি নাই। এইখিনিৰ পিছৰ জুবিনক মই এবাৰ জানিব বিচাৰোঁ। মাকৰ মৃত্যুটো, মাকৰ মানে প্ৰথম অসুখখিনিতো মই পাইছোঁ যোৰহাটত। তেতিয়া কি হৈছিলে তেখেতৰ প্ৰথমতে অলপ পেটত পানী জমা হৈছিল বুলি কৈছিলে। তাৰপিছত যোৰহাটতে আমি কেইবাবাৰো মালপানী নাৰ্ছিং হোমত ভৰ্তি কৰিছোঁ। তেতিয়াতো তেওঁ বম্বেত থাকে সেইখন সময়ত, আৰু দেউতাক আছিলে সম্ভৱ মাৰ্ঘেৰিটা নহয়, গুৱাহাটীতে আছিলে। মাৰ্ঘেৰিটা SD হৈ আছিলে। পটককৈ আহিব নোৱাৰে, ৰাতি অহা দিগদাৰ। গতিকে সেইখিনি সময়ত মই পাইছোঁ বহুত দৰৱ চৰৱ। মই যিমানখিনি পাৰোঁ মই সেইখন সময় লাগি দিছোঁ। আৰু পিছে একদম শেষ অৱস্থাতো তেওঁ বম্বেলৈ লৈ গৈছে মাকক, যেতিয়া লিভাৰ চিৰচিছ বুলি ধৰা পৰিছে, তেতিয়া লৈ গৈছে। আৰু মাকক আচলতে খুব ভাল পাইছিলে। কিছুমান ল'ৰা থাকে যে মৰমটো নেদেখুৱায়, কিন্তু অনবৰতে মাকে থাকে, চব কথাতে চিঞৰ, মা আমুকটো ক'ত, মা তামুকটো ক'ত, গলটি তই কিমান চিঞৰ আৰুনো কাক চিঞৰিম, তুমি নিচিঞৰিলে, এনেকুৱা টাইপ। তাৰমানে ধেমালি ধুমুলা কৰি মাকক যে ভাল পায় সেইটো মানে ধৰিব পাৰে। সি কয়ো, মানে খুব জ্বলাই মাৰে বুলি কয় যে ল'ৰা ছোৱালী, তেনেকুৱা। মানে ৰাতি কাম কৰি থাকে, ভাতটোতো নাখায় চব মানুহৰ লগত, দেৰিকৈ খাম বুলি কয়।
হঠাৎ আমলেট বনাবলৈ মন যায়। আমলেট বনালে মানে কণীটো ভাঙিলে গেছৰ ওপৰতে পেলালে বাকলি, আকৌ নিওঁতে গোটেইখন লেতেৰা হ'ল, হালধি উলিয়ালে, তাৰপৰা আনিলে, সৰুহ কেৰিয়াটো পৰিলে, গোটেই লেতেৰা কৰি অৱস্থা নাইকিয়া কৰে। কাৰণ দুটা আমলেট বনায়, এটা মোলে বনায়, এটা তালে বনায়। আকৌ আমলেটটো কেতিয়াবা হেৰি কৰে, পানীত দি দিয়ে ডাইৰেক্ট, দি গোটেইখন লেতেৰা হয় পানী। সেইখন আমিতো দেৰিকৈ শুই থাকোঁ। মায়ে সেই ৰাতিপুৱা গালি পাৰে, সেই পিছফালৰ পৰা জোকাই গোট চিকুট মাৰি দিব, মানে গালি পাৰিলে সি ধেমালি কৰিবলৈ আৰম্ভ কৰে মাকক। গতিকে মাকক যে ভাল পাইছিলে সেইটো সাংঘাতিক, সেইটোতো দুখ আছেই তাৰ। মাক ঢুকোৱাৰ পিছত সি কান্দিছিল নে চাইলেণ্ট হৈ গৈছিল? নাই, কন্দা নাই। সেইটো খুব ইম্পৰ্টেণ্ট হয় যে সি নিজক এক্সপ্ৰেছ নকৰিলে নেকি। কিন্তু জংকি ঢুকাওঁতে কান্দিছে। জংকিত সেইটো এক্সিডেণ্টত মই নাই সেইদিনাখন, কান্দিছে বুলি কৈছে। মানে হস্পিটেল পোৱাৰ আগতেই সি গমেই পাই গৈছে যে হস্পিটেল গৈ নাপায়গৈ আৰু, কাকো চুবলৈ দিয়া নাই বুলি খুব কান্দিছে। জংকি অকণমান হেৰি হৈ গৈছে নেকি, মানে তাই বহুত ক্ষতস্থান বহুত আছে নেকি তাই, দেখিছে সেইবোৰ। তাৰ গিল্ট ফিলিং এটা আছে। সি বোলে গাড়ীখন চেঞ্জ কৰিছে। তাক মই সেইদিনা সুধিছিলোঁ যে এই দুটা ঘটনাৰ পিছত তোমাৰ ক্ৰিয়েটিভিটিত কি ফৰক পৰিব নাযায়? মই কেয়াৰ নকৰোঁ, মই ওলাই আছে। সেইটো কয় আমাক, কেতিয়াবা ওলালে কয়, নাই সেইবিলাক অভাৰকাম কৰিছোঁ বুলি কয়। মোৰ মনত পৰে মোৰ, কিন্তু মই ভাবি নাথাকোঁ এইবিলাক, এনেকৈ কয়। আৰু সেইবিলাক চাগে এনেকুৱাও হ'ব পাৰে, এই যে মোহ নাইকিয়া মানুহটো, এইটো বম্বেখন এৰি থৈ গুচি আহিলে, ইমান এটা ডাঙৰ গ্লেমাৰ, পইচা পাতি গ্লেমাৰ, নাগাওঁ বুলি কৈ গুচি আহিলে একেদিনে, যি নাযাওঁ বুলি ক'লে নগ'লে। সেই বম্বেত সেইটো ঘৰ, ইমান ধুনীয়া এটা ঘৰ, তেনেকেই পৰি থাকে। ঘৰটো আছে, এতিয়া আছে। বম্বেত গাড়ীয়ে ঘূৰাই চব, মানে যিটো কৰোঁ বুলি কয় সেইটো কৰি দেখুৱায়। মই আগতেও কৈছোঁ আপোনাক। আৰু কেতিয়াবা ওলাই মাকৰ কথা বা ভনীয়েকৰ কথা, তেতিয়া সেই দুখটো মানে হয় উঠি গুচি যাব, নহয় একো নকয়, পাৰ হৈ আহিছোঁ বুলি কয়। নাই মই অভাৰকাম কৰিছোঁ, একো নাই, মই পাহৰিছোঁ, ওলাই আহিব পাৰিছোঁ। কিন্তু সেইকণ সময় মুহূৰ্তত মানে তাৰ যে মনত পৰিছে, আমি গম পাওঁ, অলপ মনটো বেলেগ হয়। কিন্তু মাকৰ ঠাইখিনিতো কোনো ল'ব নোৱাৰে। কিন্তু গৰিমাই অলপ হ'লে ল'ব পাৰিছিল বুলি গৰিমাই ল'ব পাৰিছে, কাৰণ গৰিমাইতো আমি যিমানখিনি দেখিছোঁ, আমি থকা সময়খিনি, কাম কৰা, প্ৰগ্ৰেম কৰা সময়ত বা ষ্টুডিঅ'তে থকা সময়ত, গৰিমাও ব্যস্ত থাকে। তাৰ মাজতো গৰিমাই কামৰ পৰা আহি হ'লেও গ'ল্ডি আমুকটো খোৱা হ'লনে, বা ল'ৰাটো সুধিলে দাদাক চুপটো দিলি নে, দাদাক পাচলিখিনি খোৱালি নে, কেতিয়াবা গৰিমাই নিজেই খুৱাই দিয়ে, আমি দেখিছোঁ প্ৰগ্ৰেমৰ জেগাত গৈ। আৰু এনেকুৱা হয়, গৰিমা আমি উঠা সময়তে শুই উঠে, আমিতো সোনকালে শুই উঠোঁ, বহুত দেৰি শুই থাকিব নোৱাৰোঁ। গতিকে গৰিমাই দেখিছোঁ কিবা এটা পিহি আছে, কি কৰিছা গৰিমা? এই আমলখি আৰু হেৰি গৈছে, গ'ল্ডি শুই উঠিলে খুৱাব লাগিব। মানে এনি টাইম তাৰ লগতে ব্যস্ত থাকে। আমি বহুত দিন থাকিব লাগে, আৰু তেনেকুৱা জেগাতে থাকিবলৈ বিচাৰে সি। এতিয়া ৰুদ্ৰসিংহ বুলি এখন ৰিজৰ্ট আছে ভটীয়া পাৰত, সেইফালে প্ৰগ্ৰেম থাকিলে তাতে থকা হয়। কিটচেনটো একদম অ'পেন, ঘৰুৱা, আমি যি খাওঁ বুলি কওঁ। আমি যদি কওঁ আজি টেঙামৰা দি মাছ বনোৱা, ভেদাইলতা দি মাছ বনোৱা, তেওঁলোকে বনাই দিয়ে, ঘৰুৱা একদম মানে। গতিকে সেইবিলাকত গৰিমায়ো থাকি ভাল পায়, তাৰ কাৰণে যিখিনি তাৰ দৰকাৰী খাদ্য খাই ভাল পায় সি, সেইবিলাক বনাই নিজে। কিন্তু গৰিমাই অকল খোৱা ক্ষেত্ৰতে কোৱা নাই, চব ক্ষেত্ৰতে, পিন্ধন উৰণলৈকে চব ক্ষেত্ৰতে গৰিমাই জীৱনত বহুত গুৰুত্বপূৰ্ণ ৰোল আছে তাই। মানে গৰিমাই একদম কেঁচুৱা এটা ডাঙৰ কৰাটি ৰাখিলে। তাৰমানে এটা কেঁচুৱাক যিমানখিনি কৰিব লাগে, কেতিয়াবা নাখাওঁ বুলি ক'লে, নহয় গ'ল্ডি অকণমান খোৱাচোন, খোৱা, এচামুচ খোৱা, সেই এচামুচ খোৱাৰ পৰা শেষ হৈ যায়, কিন্তু খুৱাই দিলে। তেনেকুৱাও হয়। কেতিয়াবা খাবলৈ মন নকৰে, মানে নিজৰ সময়তহে খাই ভাল পায়। যেতিয়া খাম বুলি ভাবে তেতিয়া য'তে ত'তে ৰৈও খাই দিয়ে। সেইটো লাগিলে ফুটপাথৰ কিনাৰে হওক, আপোনালোকে চাগে দেখিছে ফুটপাথৰ কিনাৰত ফুৰি চব্জি খাই বহি থাকে। খাবলৈ মন গ'লে খাবই, এইটো জেগাটো যিয়েই নহওক, 5 ষ্টাৰে হওক, লাগিলে 7 ষ্টাৰে হওক, পইচা পাতিৰ কথা চিন্তা নাই। আৰু লগত যি আছে চবেই খাব লাগিব, অকলে নাখায়। আমি যদি ভাত খায়ো গৈছোঁ, নাই কিবা বেলেগ এটা লোৱা, আমুক এটা লোৱা, কিবা এটা তেনেকুৱা। গতিকে সেইটো চেঞ্জটো মাক আৰু জংকী হেৰুৱাৰ পিছত কামত চেঞ্জ হৈছে বুলি মই নাভাবোঁ। কাৰণ মই কৈছোঁ যে কাম কৰা সময়ত মানুহটো বেলেগ হৈ থাকে। পিছলৈ মানে মই যাক যেতিয়া লগ পাইছোঁ সেইখিনি সময়লৈ
সাধাৰণতে কি হয় মানুহৰ এটা সময়ত চেচুৰেশ্যন পইণ্ট আহে যে মই এজ এ ৰাইটাৰ মই লাহে লাহে কাম সামৰি আনিছোঁ, কিন্তু মোৰ এতিয়াও দিবলৈ আছে, মই সম্পূৰ্ণ খালী হৈ যোৱা নাই, মই কাম কৰিম, কিন্তু মই কি কৰিছোঁ অযথা যিমান বস্তু আছে সেইখিনি মই কাটি গোটাই গুচাবলৈ আৰম্ভ কৰিছোঁ। মই খুব ষ্ট্ৰিক্ট সেইটো ক্ষেত্ৰত, মই একো অযথা একো নাৰাখোঁ, যিটো মিনিংলেছ গুচাই দিছোঁ। জুবিনে মই ভাবোঁ যে সেই অযথাখিনি সি আঁতৰাব সি নোৱাৰিলে, সি যিটো নিজৰ স্পেচ আইচলেশ্যন তাক লাগিছিল, মোৰ ষ্টৰীত সেই আইচলেশ্যন তাক বহুত দৰকাৰ আছিল, তাৰ বহুত দৰকাৰ আছিল, নতুনকৈ তাক আকৌ মানে জন্ম ল'বলৈ, আকৌ ভালকৈ নতুন গ্ৰ'থ হ'বলৈ। সেইটো কিন্তু হয়, একদম সঁচা কথা কৈছে আপুনি। সেইটো কেতিয়াবা তাৰ কথাটো ওলায় যে ইমান কাম কৰিছোঁ, দিনে ৰাতিয়ে ঘূৰি আছোঁ, এই ডিব্ৰুগড়, এই তিনিচুকীয়া, মেচিন টাইপ হৈ গৈছে। আপোনাৰ ইণ্টাৰভিউটো কৈছে নেকি যন্ত্ৰ বনাই দিছে, সেইটোতে সি মানে কিবা হৈ গৈছে। কেতিয়াবা সেই ইমান কষ্ট কৰাৰ পিছত আকৌ কোনোবা গৈ গান গোৱাবলৈ ওলাইগে, তেওঁৰ গাতো দুখ নাই, তেওঁতো নাজানে জুবিনে ক'ত ঘূৰি ফুৰিছে, জুবিনে গান গাবলৈ গৈছে। তেতিয়া তেওঁ জুবিনে কয় যে আই এম নট এ মেচিন মেন, আই ৱান্ট ৰেষ্ট, নিড চাম ৰেষ্ট। তেতিয়া মানুহজনে বুজি পায়, যায়গৈ, দিগদাৰ নকৰে। কিন্তু সেই বস্তুটো আচলতে মেনেজমেণ্টে অলপ বুজি পাব লাগিছিল, আৰু মই ভাবোঁ মেনেজমেণ্টে চাগে এইটো বস্তুটো অলপ গৰিমাকো ফাঁকি দিয়ে যেন লাগিলে। গৰিমাই চাগে গম নাপালে ইমান যে দৌৰাই ফুৰা হৈছে মানুহটো। আৰু জুবিন মানে বৰ পাৰিবাৰিক নাছিলতো, ঘৰখনৰ কথা ইমান চিন্তা নকৰে, তাৰ ওচৰলৈহে গ'লে দেখো কেতিয়াবা কোনোবাই পাপুক চাই আহোঁ এবাৰ বুলিহে যায়, ঘৰৰ পৰা আহোঁ বুলি নকয়, ধৰি লওক, বুজি পাইছেনে, পাপুক চাই আহোঁ এনেকুৱা যায়। আৰু এই বস্তুটো আগৰ পৰা ইমান খবৰ খাতি দি নাথাকে। আমি যে সেই মই কৈছোঁ 90 চনতে এমাহ মাদ্ৰাজত আছিলোঁ, তেতিয়াও সেই ঘৰলৈ ইমান মাকক খবৰ দি থকা, মা তই ভালে আছনে, পাপু তুমি ভালে আছা নাই, এইবিলাক খবৰ খাতি কৰি নাথাকে। খবৰ পালে চব ভালেই আছে মানে, আৰু খুব পজিটিভ আছিলে চব কথাতে, যিটো ভাল চব কথা ভালকৈ ভাবে। তাৰমানে আমি যদি কওঁ গ'ল্ডি আজি প্ৰগ্ৰেমটো নহ'ব পাৰে দেই, মাথাউৰি পানী ওপৰে বাগৰি আছে, সেই প্ৰগ্ৰেম হ'বই, পানী কমি যাব, মাথাউৰি নাভাগে, প্ৰগ্ৰেম হোৱাৰ পিছতহে মাথাউৰি ভাগিব ভাগিলে মানে। এইটো পৰ্যায়লৈ পজিটিভ, মানে মই এইটো কথা কৈছোঁ, চব কথাই পজিটিভ। এতিয়া এখন স্ক'ডা বুলি গাড়ী আছিলে, স্ক'ডা অক্টেভিয়া। এবাৰ আমি ধুবুৰীৰ পৰা আহি থাকোঁতে কিবা এটা হ'ল, নতুন গাড়ী, আমি কিবা এটা হ'ল, ইলেক্ট্ৰনিক কিবা ছিষ্টেম এটা কাম কৰা নাই। মই কৈছোঁ এতিয়া ইয়াততো নাপাবা, বিলাচী পাৰা পাৰ হোৱাৰ পিছত নেকি, ইয়াততো নাপাবা। পিছে পাই যাম, কেলৈ নাপাম, হয় কাৰোবাক ফোন কৰিলে সি এনেকুৱা এটা মেকানিক লৈ আহিলে, মেকানিক মানে সি অট'মোবাইল ইঞ্জিনিয়াৰ, সি খুলি দিলে লগটো, বুজি পাইছে। আমাৰ হোৱালে কি হ'ল, আমি ইমানেই নাৰ্ভাছ কৰিলোঁহেঁতেন, গাড়ীখন খোল নোখোৱা হ'ল তাৰমানে, লগটো নতুন ছিষ্টেম আছিলে, স্ক'ডা কোম্পানী আছিলে, অক্টেভিয়া। যাক ফোন কৰিলে সি এনেকুৱা এটা মানুহ লৈ আহিলে, সি মেকানিক নহয়, অট'মোবাইল ইঞ্জিনিয়াৰ, সি কিবা এটা কৰি লগটো খুলি দিলে। সি কৈছে কিয় নাপাম, পামেই, কোনোবাইতো খুলি দিব। এবাৰ নাভাবিলে যে কি হ'ব আজি, বেলেগ গাড়ী এখন লওঁ নেকি, আমি হোৱালে বেলেগ চিন্তা লাগিলেহেঁতেন, তাৰ নহয়, এইটোৱেই ভাল হ'বই, চব কথা পজিটিভ। কেতিয়াবা হয় গান বজালেও কওঁ গ'ল্ডি এইটো বস্তুটো এনেকুৱা হৈ থাকিল নেকি, নাই এইটোৱে ভাল লাগিছে, আমাৰ মতে গণ্ডগোল হৈ আছে অকণমান, তাৰ মতে নাই এইটোৱে ভাল, মানুহে এইটোৱে ভাল পাব চাবা, সেইখিনি লাগে পজিটিভ। সেই পজিটিভনেছটো সাংঘাতিক। আপুনি কোৱা নিচিনাকৈ পিছত কিন্তু সেইটো হেৰাই যোৱা নাই, সেইটো শেষৰ দিনাখনলৈকে আছে। মই 16 তাৰিখে লগ পাইছোঁ, যিটো পজিটিভ থিংকিং সেইটো আছে শেষৰ দিনাখন। মই 22 তাৰিখে ঘূৰি আহিম, চিনেমা ব্ৰেকগ্ৰাউণ্ড কৰিম, আমুক আছে, আমুকক বজাম, তামুকক বজাম, মই নতুন ইনষ্ট্ৰুমেণ্ট এটা লোৱাৰ কথা আছিলে, সেইটো ইউজ কৰিব, কি কৰিব, সেইবোৰ পজিটিভ মানে একদম। নতুন ইনষ্ট্ৰুমেণ্টটো সেই সময়ত আহি পাব নাই ভবা নাই, মই লৈছোঁ বুলিয়ে কৈছে, মই এনেকৈ ইনষ্ট্ৰুমেণ্ট এটা লৈছোঁ, মই কৈছে হ'ব 22 তাৰিখে আমি আহি এইটো ইউজ কৰিম, কোনটো ভাল লাগিব চিনেমা। সি এবাৰ মোক সোধা নাই কেতিয়া আহি পাব, বুজি পাইছে, সি ধৰি লৈছে, আহিব যেতিয়া বজাম আৰু বজাম। গতিকে সেইটো এটা বৰ অদ্ভুত গুণ জুবিন গাৰ্গৰ। আৰু কিতাপ পঢ়ি চাগে তেওঁ বহুত কথা শিকিছে। মানে এই যে মই কৈছোঁ যে তেওঁ স্কুলীয়া জীৱনত হায়াৰ ছেকেণ্ডেৰীলৈকে তেওঁ কিতাপ পঢ়িবলৈ সুবিধা পাইছিল, তাতে এই জুবিন গাৰ্গ হৈ গ'ল, তাৰপিছতো সি সময় নাপায়, কিন্তু বাইদেউ পঢ়িছিল নে, পঢ়ে, ফ্লাইটত পঢ়ে, এই দীঘল জাৰ্ণিবিলাকত কিতাপ পঢ়ে। আমি দীঘল জাৰ্ণি কেইবাটাও কৰিছোঁ, মই কম কৰিছোঁ বাৰু তেওঁলোকৰ লগত, মানে বাহিৰলৈ আমাৰ কম যোৱা হয়। এতিয়া কিন্তু আমি গৈছোঁ দীঘল জাৰ্ণি, চাউথ আফ্ৰিকা গৈছোঁ, তাৰপিছত যিকেইটা যেতিয়া তেনেকুৱা দীঘল জাৰ্ণি কৰিছোঁ,
এই দিল্লীৰ পৰা ইথিওপিয়া আছিলে 11 ঘণ্টা, ইথিওপিয়াৰ পৰা লাগছ আছিলে 9 ঘণ্টা, 18 নে 19 ঘণ্টা জাৰ্ণি। এই কিতাপ এয়াৰপৰ্টত কিতাপ কিনে, কিতাপ যিখন ভাল দেখে এনেকৈ লুটিয়াই চাই কিনিলোঁ। কিতাপ কিনিবলৈ কোনো হেৰি নাই, মানে কি অজস্ৰ কিতাপ কিনে, খালি কিতাপবোৰ ক'ত থয় মই সেইটোৱে সন্দেহ আছে। সমূহ দেউতাকক দিয়ে কিনি পেলাই, দেউতাকে খুব কিতাপ পঢ়ে। দেউতাকটো এনেকুৱা আছিলে, কেতিয়াবা ঘৰলৈ যাওঁ দেখোঁ একদম কিতাপৰ মাজত সোমাই থাকে, বিচনাখন গোটেইখন কিতাপেই কিতাপ, বিভিন্ন কিতাপ। আৰু দেউতাকে আগতেও মোৰ পৰা মনত আছে, আমুক কিতাপখন পঢ়িবাচোন, আমুক বস্তুটো বৰ ধুনীয়াকৈ লিখিছে, আমুক বস্তুটো পঢ়িবাচোন, আমুকৰ কথা বৰ ভালকৈ লিখা আছে। সি পঢ়ে সেইমতে, পঢ়াটো খুব মনত থাকে, বাহিৰা কিতাপ পঢ়ে যে খুব মনত থাকে। কিবা যদি ইনচিডেণ্ট এটা পঢ়ি মনত ৰৈছে চবকে ক'ব, মানে জ্ঞান বিলোৱাত কৃপণালী অকণো নাই, যি জানে চব কয়। এনেই যদি কোনোবা বহি থাকে, 3জন 4জন বহি আছে, এই আলেকজেণ্ডাৰ আমুকটোৰ কথা জানা নেকি? নাজানো নহয়। এই বৰ ইণ্টাৰেষ্টিং, শুনা, আৰম্ভ কৰি দিম, বুজাই শিকিবলৈ কয়। মোৰ ল'ৰাটো লগ পালে কেতিয়াবা কয়, আমুকৰ কথা জান নাই, তই পঢ়িছ নাই? অলপ জানো জুবিনৰ, নাই অলপ জানিলে নহ'ব, তই অট'বায়'গ্ৰাফীখন পঢ়িবি। তাত অট'বায়'গ্ৰাফী পঢ়িলে নিজৰ জীৱনত বহুত বস্তু ইউজ কৰিব পাৰে, মোৰ ল'ৰাক কৈছে। আচ্ছা, অট'বায়'গ্ৰাফী মানে জুবিনে বেছি খুব পঢ়িছে? পঢ়ে। এতিয়া মই এতিয়া চাৰ্লি চেপলিন পঢ়িছে অট'বায়'গ্ৰাফী, সেইবোৰ দেখিছোঁ পঢ়ি থকা। আলেকজেণ্ডাৰো কিবা এখন পঢ়ি থকা মই মাজে দেখিছোঁ, আলেকজেণ্ডাৰ বনাপাৰ্ট। তাৰপিছত বিভিন্ন কিতাপ পঢ়ে। মাইকেল জেকচনৰখন বিচাৰি আছিলে, যিখন একদম শকতকৈ ওলাইছে, সেইদিনা লাষ্ট সেইখন বিশালৰ ঘৰত দেখিলে। বিশালৰ ৱাইফ মানে এয়াৰলাইন্সত কাম কৰিছিলে, তাৰ পৃথিৱীৰ বিভিন্ন দেশ ঘূৰি ফুৰিছিলে, বাহিৰৰ পৰা আনিছিলে। যে বিশালে ক'লে, দাদা এইখন পটককৈ নাপায়, আপুনি এইখনেই লৈ যাওক। জুবিনে কৈছে নাই, নিনিয়ে মানে। জুবিনে কৈছে নাই তোক লাগিব এইখন। নাই লৈ যাওক বুলি বিশালে জোৰ জবস্তি দিলে। সেইখন চাগে পঢ়িবলৈ নাপালে, যথেষ্ট মোটা কিতাপ সেইখন। মানে সেই 16 তাৰিখৰ কথা কৈ আছে, 16 ছেপ্টেম্বৰ। কিবা এখন লৈ যোৱা বুলি কৈছিল, এনেই কৈছে? নহয়, এনেই নহয়, সেইখনেই নেকি মাইকেল জেকচনৰ কিতাপখন। মই কভাৰটো দেখিবলৈ নাপালোঁ। নামৰ এখন কিতাপ লৈ গৈছিল, কাৰ লেখা মই এতিয়া পাহৰিলোঁ। সেইখন মাইকেল জেকচনৰ এখন হেৰি লৈ গৈছিল, আৰু সি নাথিংনেছৰ কথা কৈ আছে। মাইকেল জেকচনৰ ডেথৰ ওপৰতো হ'ব পাৰে। এতিয়ানো কি কোনখন মই এতিয়া এই মুহূৰ্তত মনত পৰা নাই। কিন্তু সি যিকেইটা পইণ্ট চুই গৈছে মোক, তাৰ ভিতৰত মই নতুন আৰু কেইটামান পালোঁ। নিহিলিজমটো সেইবোৰ যেন সৰুতেই জানে, যেন মই লগ পাওঁতে জানে। কিন্তু সেইটো ইমান কম বয়সত যদি কোনোবাই, মই তাক সেইদিনা ইমানবাৰ সুধিছোঁ, তোমাৰ কি জিজ্ঞাসা আছিল তোমাৰ এডলেচেন্স পিৰিয়ডত, নক'লে নহয়, ধেমালি কৰি গুচি গ'ল। সেইখিনি সময়তে সি নিহিলিজম যদি পঢ়িছে, সি যে এক্সিষ্টেঞ্চিয়েল ফিলচফি পঢ়িছে, ডেফিনেটলি তাৰ ভিতৰত বহুত বেছি, তাৰ ভিতৰত ধুমুহা আছিল বা প্ৰশ্ন আছিল, যিবোৰ সেইটো মোক সিনাই মোক নকৰে। মই কিন্তু সুধিছিলোঁ তাক। মই মানে এইটো কাৰণেহে ভাবিছোঁ, কেতিয়াবা কয় মানে নাথিংনেছটো, মানে কিতাপখনৰ কথা নকয়, নিজে কয় মানে কথাবোৰ। কেতিয়াবা এই ধৰি লওক, এতিয়া আমি মানুহ ঢুকালে চুলি কটাটো পটককৈ মানি নলয়, মানে সেই চুলিটো নাকাটিলেওতো হয়, মানুহে বনাই লোৱা নিয়মহে এইবিলাক জীৱনত একো নাই। কিছুমান অদৰকাৰী কথা ভাবি নাথাকিবা। আমাক এই আপোনাক ক'লোঁ নেকি, মই মঙলবাৰে আমলেট নাখাওঁ বুলি কৈছিলোঁ, কৈ গ'লোঁ কথাটো। মই ঠিক আছে, বাৰ চাৰবিলাক পিছত বনোৱা, বাৰ মাহ চন এইবোৰ পিছত সৃষ্টি হৈছে, আগতে সৃষ্টি হোৱা বস্তুটো আগত, এইবিলাক পাতি লোৱা বস্তুহে ডেফিনেশ্যন। এতিয়া আমি বামুণ মানুহক কেলৈ লগুণ পিন্ধাই সি কয়, পিছে এইটো চিনাক্তকৰণৰ কাৰণে। এইটো এটা মানে কোনো দৈৱিক কথা নাই ইয়াত। লগুণডাল পিন্ধিলে যে তেওঁৰ গাত ভগৱান আহিব, এইবোৰ কথা কণ্ট্ৰভাৰ্চি কৰিব নালাগে। মই জুবিন গাৰ্গে কেতিয়াবা আলোচনা কৰা কথা, নিজেই কৈছে যে এইটো এটা, গতিকে যিখিনি কথা কয় জানি বুজিহে কয়, জানে বৈষয়টোৰ ওপৰত। এই ধেমালিৰ মাজতো যদি কিবা কৈছে, জুবিন গাৰ্গ, সেইটোৱেতো প্ৰব্লেম। জুবিন গাৰ্গ থকালৈকে একো ৰিয়েকশ্যন নহয়, জুবিন গাৰ্গ গুচি অহাৰ পিছতহে ৰিয়েকশ্যনটো আৰম্ভ হয়। সেই প্ৰেছাৰটো আমি পাই যাওঁ মানুহৰ পৰা। আমাকো মানুহে দিগদাৰ কৰে, কোনো জেগাত আমাক আজিলৈকে মানুহে গালিও পৰা নাই বা কোনো ওচৰ এটাও মৰা নাই। কিন্তু সেই গোটেই ৰিয়েকশ্যনটো তেওঁ গুচি অহাৰ পিছত হয়। তেওঁ থকালৈকে মানুহে ভাবিব নোৱাৰে কি ক'লে, সঁচা কথা কৈ আছে বুলি ভাবে নেকি মানুহে। কাৰণ তেতিয়াতো তাত কামাখ্যা মন্দিৰত বহুত মানুহ বহি আছে, আৰু বহুত গছ কটাটোতো কৈছিল ন, মোকে কাটক নে কিবা এনেকুৱা ধৰণৰ কিবা এটা কৈছিল। গছকটো বিৰাট ভাল পায় আপুনি। এইখন ঘৰ দেখা নাই চাগে, খাৰঘুলি ঘৰখন মই দেখা নাই, লোৱাৰ পৰা মানে ইমানেই গছ ৰুলে,
বাৰে বাৰে আৰু জোনালী ঘৰখনতো 3 বছৰমানৰ ভিতৰত বাহিৰৰ পৰা দেখিলেতো একদম মানে আপোনাৰ পাৰ্ক এখনলৈ সোমাই যোৱাৰ নিচিনা কৰিলে ইমানে আৰু গছ চব গছ হয়তো এনেকৈ কিবা পাত এটা ছিঙি যদি ৰুই দিয়ে তাৰপৰা গছ হাতখন অদ্ভুত মানে নিজে ৰুই ভাল পায় মানে এই যে মাজতে এদিন আহোঁতে কিবা এটা ব্লুবেৰী এটা খোৱালে বাহিৰৰ গছজোপা হৈছে তাৰ ঘৰত যিকেইজোপা ব্লুবেৰী আমাৰ ইয়াত মাটিত নহয় তাৰমানে নহয় মানে ব্লুবেৰী ৰুই দিছে অঁ গছ হৈ গ'ল 3 বছৰ ডাঙৰ ব্লুবেৰী লাগি খাই আছোঁ আমাক খুৱাই পঠিয়াইছে সেইটো এটা অদ্ভুত আছিলে সেইটো মানে সেইটো এটা ঐশ্বৰিক শক্তিৰ নিচিনা বস্তু তাৰমানে আচলতে আপুনি কি ভাবে যে একচুৱেলি জুবিন গাৰ্গ মানে একদম মাৰ্জড হৈ আছিল নেচাৰৰ লগত মাৰ্জড হৈ আছিল যেনেকৈ আমি মানুহে চিভিলাইজেশ্যন বুলি কৈ নেচাৰক এফালে থৈ মানুহখিনিয়ে নিজকে শ্ৰেষ্ঠ প্ৰাণী বুলি চাই থৈ একদম ঠিক কথা কৈছে কিন্তু তাৰ সি একচুৱেলি নাছিল সেইটো নাছিলে সি মাৰ্জ হৈ আছে এতিয়া আমি বৰষুণত তিতিবলৈ ভয় কৰোঁ এই কিন্তু বৰষুণ দিলে তিতেই বৰষুণত তিতি ভাল পায় আপুনি ছাতি তি লাভ নাই তুমি ষ্টেজতো দেখিছে চাগে বহুত ষ্টেজত বৰষুণ দিলে ওলাই আহি গান গাই থাকে তিতি তিতি গান গাই থাকে তাৰ কাৰণে মাইক্ৰফোনত পানী সোমাই চফ্ট হ'ব পাৰে সেইটো শ্বৰ্ট হ'ব পাৰে সেইটো চিন্তা নকৰে গতিকে নেচাৰৰ লগত সাংঘাতিক আছিলে গছজোপা কেতিয়াবা এইটো জমনি কথা বাৰু কেতিয়াবা কয় মই গছজোপা হিলাই দিম চাগে বতাহত হিলি যাব বহুত মানুহ সঁচাকৈ বুলি ভাবি ৰৈ থাকে চাবলৈ এতিয়া মই আমিতো আপোনাৰ বহুত সময় ল'লোঁ মোক মই জুবিনৰ চাগে বেছিখিনিয়ে আমি চুব পাৰিছোঁ মই মানে যিখিনি পাৰোঁ আপোনাক যদি মই এখন ছবি আঁকিব দিওঁ জুবিনৰ এখন ছবি আঁকক জুবিন মানুহজন নহয় জুবিন আইডেণ্টিটিটো এখন যদি আপুনি যে এজন পেইণ্টাৰ জুবিন গাৰ্গৰ এখন ছবি আপুনি আঁকিব বিচাৰে আৰু আপুনি জুবিনক একদম ওচৰৰ পৰা দেখিছে আপুনি তেওঁক কেনেকৈ আঁকিব আৰু যিখন আমি ছবি হয়তো আপুনি দেখা ছবিখন হয়তো আমি কাৰোবাৰ হতুৱাই বা AI হতুৱাই হয়তো আমি এখন ছবি আমি আঁকিব চেষ্টা কৰিম আপুনি একদম অকণ ভাবি লওক লাগিলে কিন্তু মোক সেই ছবিখন আমাৰ চকুৰ আগলৈ আনিব লাগিব যাক কোনেও সম্পূৰ্ণকৈ জুবিনক দেখা নাই কাৰণ জুবিনক কিছুমানে দেখিছে বহুত দূৰৰ পৰা একদম ভালকৈ নেদেখে আৰু কিছুমান দেখিছে বহুত ওচৰৰ পৰা ভালকৈ নেদেখে আপুনি সদায় কৈছে যে মই বেক ষ্টেজত থাকোঁ দূৰত থাকোঁ আৰু এটা নিৰ্দিষ্ট দূৰত থাকোঁ য'ৰ পৰা জুবিনে দেখা পায় গতিকে আপুনি যদি দেখিছে সেই ছবিখন যদি আপুনি মোক ডেছক্ৰাইব কৰে আপোনাৰ প্ৰশ্নটো বহুত মানে ডাঙৰ প্ৰশ্ন মোৰ কাৰণে মই একদম আচলতে একদম সাধাৰণ মানুহ আৰু মই জীৱনটো বহুত বেছি ধৰণে চোৱা নাই মই মোৰ কামটো কৰি গৈছোঁ মাত্ৰ কামটো কৰি ভাল পাওঁ আপোনাৰ প্ৰশ্নটোতো মোৰ ফালৰ পৰা এনেকুৱা হ'ব যিহেতু মই ছবি আঁকি আপুনি কৈছে মই এজন পেইণ্টাৰ কিন্তু মই পেইণ্টাৰ নহয় মই জুবিন গাৰ্গক এনেকৈ বিচাৰোঁ মই আঁকিব পাৰিম এটা আত্মা আমি যেনেকৈ আত্মা দেখোঁ আত্মাৰ এটা চিন দিয়া হয় নহয় জ্বলি থকা চাকি নিচিনা আৰু তাতে মই লিখিব পাৰিম যে মহান আত্মা মোৰ কাৰণে জুবিন গাৰ্গৰ চিনাকি সেইটোৱে এটা গ্ৰেট চ'ল মানে যিটো চাগে যাৰ লগত মই থাকিলোঁ 35 বছৰ সেই আত্মাটোহে মই আঁকিব পাৰিম আৰু তাতে মই এটা গ্ৰেট চ'ল জুবিন বুলি লিখি দিব পাৰিম মোৰ কাৰণে সেইখনেই ছবি আপুনি তাক কোনো ধৰণৰ ডিফাইন কৰিব মোৰ কাৰণে সেইটোৱেই মানে কোনোবাখিনিত জুবিন আপোনাৰ কাৰণে নিৰাকাৰ তেওঁ নিজেও কয় মই পানীৰ নিচিনা মানে আৰু পানীৰ নিচিনাটো বাইদেউ কোৱাটো এতিয়াৰ নহয় মই সেই 89ত লওঁতে তেওঁ কয় যে চৰাইৰ নিচিনা হ'ব লাগে মানুহ আৰু পানীৰ নিচিনা হ'ব লাগে বোলো চৰাইটো কিয় কৈছে চৰাই চবতে পৰে চাবাচোন চৰাই নাজানে যে মন্দিৰত পৰিছে নে মছজিদত পৰিছে বৰ ডাঙৰ কথা কৈছে এইটো আৰু একদম মোৰ মূৰত সোমাই থকা কথাই চৰাইটোৱে নাজানে যে সি মন্দিৰত পৰিছে নে মছজিদত পৰিছে নে গীৰ্জাত পৰিছে দুখীয়া মানুহৰ ঘৰত পৰিছে নে ধনী মানুহৰ ঘৰত পৰিছে সি চৰাই মাত্ৰ এনেই উৰি ফুৰি খাদ্য দিছে নিজৰ কাম কৰি পানীৰ নিচিনা হ'ব লাগে পানী য'তে থোৱা তাৰ নিচিনা আকাৰ সেইটো সি আগতে কোৱা কথা মানে যিজনে তেওঁক চাব তেওঁ কেনেকুৱা পাত্ৰ সেইটোৱে জুবিন তাত তেনেকৈ সোমোৱাই ল'ব মানে জুবিনক সকলোৱে নিজৰ মতে ৰাখে নিজৰ মতে গঢ় দি লয় সেইকাৰণেতো মানুহে ইমান ভাল পায় আজি গুচি যোৱাৰ পিছতো ইমান ভাল পোৱা মই কালি 4টা 25ত পাৰ হৈ আহিছোঁ যোৰহাটৰ পৰা ৰাতি বাছত আহিছোঁ তাত দেখিছোঁ 2000 মান মানুহে গান গাই আছে ৰাতিপুৱা সেই ভাল পোৱাটো আৰু মানে অদ্ভুত মানে ভাবিব নোৱাৰা আৰু এইটো মেজাৰ কৰিব নোৱাৰি আৰু কিবা এটা চায়েন্স আছে গোটেই কি চায়েন্স নাজানো সেইটো মেকানিকেল চায়েন্সেই হ'ব নে কি চায়েন্স হ'ব দৈবিকেই হ'বনে আমাৰতো জ্ঞান একদম কম ন আচলতে মানুহে কৈ দিয়ে বহুত কিবা কিবি কথা আমি কিমান জানো নাজানো
আমি 3টা ডাইমেনশ্যন দেখা আমাৰ একেবাৰে নাইকিয়া বস্তুটোৱে সেইটো, বিশেষকৈ মোৰ জ্ঞানটো, যিটো জুবিন গাৰ্গৰ বহুত আছে। কথাবিলাক মানে ইমান পজিটিভলি, ইমান বেলেগ ধৰণে চাইছিলে, গতিকে সেইকাৰণে মই আপোনাৰ ছবিখন তেনেকেই দিছোঁ, এটা আত্মা আৰু আত্মাৰো তলত লিখা থাকিব দ্য গ্ৰেট চ'ল জুবিন গাৰ্গ। এইখন আমি হয়তো ইয়াত আমি তেনেকেই আমি দিব চেষ্টা কৰিম, কিবা এটা কৰিম আমি তেনেকৈ। ঠিক আছে, আপোনাক ধন্যবাদ নিদিওঁ। আপোনাৰ লগতো মই আই ফিল কানেক্টেড। মই এতিয়া নহয়, যেতিয়া মই আপোনাক টিভিত দেখি আছিলোঁ, জুবিনৰ সেই শেষকৃত্যৰ সময়ত আপুনি থিয় হৈ আছিল, মই আপোনাৰ চকুযোৰ চাই আছিলোঁ তেতিয়া, আৰু এতিয়া মই জানো যে মই আপোনাৰ লগত কথা পাতিব লাগিব। আৰু আজি মই নিজেও বহুত অকণ আৰাম পাইছোঁ, কাৰণ এইটো মইতো ওলাব পৰা নাই ইয়াৰ পৰা, আৰু কোনেও পৰা নাই। অসমৰ সকলো মানুহে এতিয়া ক'ৰবাত অকণমান অসুস্থ হৈ আছে, কিন্তু আমি যেতিয়া এনেকৈ লগ হৈ কথা পাতিছোঁ, বা আমি যদি কিবা আমি কৰিব পাৰোঁ, আমাৰ ফালৰ পৰা যিখিনি কৰিব পাৰোঁ, কাৰণ জুবিন শেষ সময়ত মোৰ লগতেই কথা পাতি গৈছে, মই ভাবোঁ যে মোৰ এটা বহুত ডাঙৰ দায়িত্ব আছে। দায়িত্বটো কি সেইখিনি মই এতিয়ালৈকে ডিচাইড কৰিব পৰা হোৱা নাই। মই ডিচাইড কৰি ল'ম যে জুবিনে মোক আচলতে ইনডাইৰেক্টলি দি যোৱা কাম কোনখিনি, সেই কামখিনি উলিয়াই লৈ মই মোৰ নিজৰ যিটো জাৰ্ণি, তাৰ লগত সেইখিনি বস্তু অলৰেডি এড হৈ আছে বাৰু, তথাপি আৰু কিছু বস্তু তাত এড হ'ব, যিটো মই সেইটো আপুনি পাৰিব বুলি হ'ব। আৰু যিহেতু আপোনাৰ ইণ্টাৰভিউটো মই গোটেইটো চাবলৈ সাহসী কৰিব পৰা নাই, কাৰণ যিয়ে চাইছে সিয়ে কান্দিছে সাহসী। মই সেই নাকান্দো বুলি ভাবি ইণ্টাৰভিউটো শেষ কৰা নাই। এই শেষৰখিনি মানে অলপমান দিগদাৰ, শেষৰখিনি। ভাল লাগিল আপুনি মোক মাতিলে, মোক বহুত আমি লগ ধন্যবাদ পাই থাকিম। মোক বিচৰাৰ কাৰণে।